Good afternoon to all. আপোনালোকক পুনৰবাৰ আজি সকলোৰে বাবে শিক্ষা এডুকেশ্যন ফৰ অল ইতিমধ্যে মই আপোনালোকৰ আগত আলোচনা কৰিছিলোঁ আগৰটো ক্লাছত আগৰটোৰ মই যিটো পাঠদান কৰিছিলোঁ এই পাঠত শেষৰ বিষয়বস্তুটো আছিলে যে সৰ্বশিক্ষা অভিযান SSA যাক আমি শৰ্ট ফৰ্মত SSA বুলি কওঁ এই সৰ্বশিক্ষা অভিযান আঁচনিখন আমাৰ কেন্দ্ৰীয় চৰকাৰৰ এখন আঁচনি যিখন আঁচনিয়ে আমাৰ এডুকেশ্যন ফৰ অল এই বিষয়বস্তুটোৰ ওপৰত তেওঁলোকে কৈছিলে যে আমাৰ শিক্ষা ব্যৱস্থা সকলোৰে বাবে সমপৰ্যায়ৰ হ'ব লাগিব আৰু এই শিক্ষা ব্যৱস্থা আমাৰ ভাৰতবৰ্ষৰ চুকে কোণে থকা সকলোবিলাক মানুহে এই শিক্ষা গ্ৰহণ কৰিব লাগিব এই শিক্ষা বিনামূলীয়া বাধ্যতামূলক আৰু সাৰ্বজনীন হ'ব লাগিব বিশেষকৈ আমাৰ 6 বছৰৰ পৰা 14 বছৰৰ ল'ৰা ছোৱালীখিনি গতিকে এইখিনি ল'ৰা ছোৱালীক আমি সৰ্বশিক্ষা জৰিয়তে বিনামূলীয়া বাধ্যতামূলক আৰু মুক্ত শিক্ষা ব্যৱস্থা দিব লাগিব ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ আৰু এখন আঁচনি আমাৰ হাতত আহি পৰিলে এই আঁচনিকেইখন হৈছে প্ৰথমটোৱে হৈছে যে কস্তুৰবা গান্ধী বালিকা বিদ্যালয় যোজনা যিখন যোজনাই আমাৰ কি কৰিছিলে আমাৰ 2004 চনত এই ভাৰত চৰকাৰে এই যোজনাখন হাতত লৈছিলে গতিকে আমাৰ SSAৰ পিছতে কস্তুৰবা গান্ধী বালিকা বিদ্যালয় যোজনাখন আৰম্ভ কৰা হৈছিলে আৰু এই যোজনাখন আমাৰ 2004 চনত ভাৰত চৰকাৰে এইখন আৰম্ভ কৰিছিলে গতিকে এই যোজনাখনে বিশেষভাৱে আমাৰ OBC যিসকল ছাত্ৰ ছাত্ৰী আছে আমাৰ আদাৰ্স বেকৱাৰ্ড ক্লাছ SC শিডিউল কাষ্ট SC শিডিউল ট্ৰাইবছ গতিকে এই শ্ৰেণীৰ ল'ৰা ছোৱালীসকলৰ বাবে আমাৰ কি কৰিছিলে শিক্ষাৰ ব্যৱস্থা কৰিছিলে গতিকে এই যোজনাখনৰ মূল উদ্দেশ্যটোৱে আছিলে OBC ষ্টুডেণ্ট আমাৰ ST SC যিখিনি পৰ্যায়ৰ ছাত্ৰ ছাত্ৰী আছে এই ছাত্ৰ ছাত্ৰীসকলক আমি কি কৰিব লাগিব শিক্ষা প্ৰদান কৰিব লাগিব আৰু এই আঁচনিখনৰ অধীনত আমাৰ যিবিলাক দূৰৱৰ্তী দূৰ অঞ্চলৰ যিবিলাক গ্ৰাম্য অঞ্চল আছে এই গ্ৰাম্য অঞ্চলত আকৌ কি কৰিব লাগিব যিবিলাক আৱাসিক বিদ্যালয় স্থাপন কৰা হৈছে এই আৱাসিক বিদ্যালয়সমূহত উচ্চ প্ৰাথমিক বিদ্যালয়ৰ ব্যৱস্থা কৰিব লাগিব যিখন বিদ্যালয়ে আমাৰ কি কৰে দূৰৱৰ্তী গ্ৰাম্য অঞ্চলৰ ল'ৰা ছোৱালীসকলক তেওঁলোকে থাকিব পাৰে আৰু লগতে উচ্চ প্ৰাথমিক পৰ্যায়ৰ শিক্ষা ব্যৱস্থা তেওঁলোকে গ্ৰহণ কৰিব পাৰে তাৰ পিছত আমাৰ কস্তুৰবা গান্ধী বালিকা বিদ্যালয় যোজনাত আৰু এটা বিষয়বস্তু আমাৰ গুৰুত্বপূৰ্ণ বিষয়বস্তু উত্থাপিত হৈছিলে যিটো বিষয়বস্তু হৈছে যে বৰ্তমান এই আঁচনিখন SSA মহিলা সমকক্ষ যোজনা আৰু ছোৱালীসকলৰ বাবে প্ৰাথমিক শিক্ষাৰ ৰাষ্ট্ৰীয় কাৰ্যসূচীৰ সৈতে সমন্বয় কৰি পেলাই আৰম্ভ কৰা হৈছিলে বিশেষভাৱে এই যোজনাখন কি কৰা হৈছিলে এই আঁচনিখন আমাৰ SSA আৰু মহিলা সমকক্ষ যোজনা আৰু ছোৱালীৰ বাবে যিখন প্ৰাথমিক শিক্ষাৰ ৰাষ্ট্ৰীয় কাৰ্যসূচীৰ সৈতে ইয়াৰ সমন্বয় কৰি আৰম্ভ কৰা হৈছিলে গতিকে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত এই যোজনাটো কি কৰিছিলে বিভিন্ন ক্ষতিগ্ৰস্ত শ্ৰেণীৰ যিবিলাক ল'ৰা ছোৱালী আছে তেওঁলোকৰ বাবে প্ৰাথমিক শিক্ষা প্ৰদান কৰাৰ ব্যৱস্থা আছিলে গতিকে আমাৰ এডুকেশ্যন ফৰ অল যিটো আমাৰ শিক্ষাৰ বাবে যিটো ইনিচিয়েটিভ লোৱা হৈছিলে গতিকে শিক্ষাৰ বাবে সকলো মানুহ যাতে শিক্ষা লাভ কৰিব পাৰে এই শিক্ষা লাভ কৰাৰ ক্ষেত্ৰত গুণগত শিক্ষা লাভ কৰিব পাৰে এই শিক্ষা লাভ কৰাৰ ক্ষেত্ৰত আমাৰ কস্তুৰবা গান্ধী বালিকা বিদ্যালয় যোজনাখন এখন গুৰুত্বপূৰ্ণ যোজনা যিখন যোজনা আমাৰ 2004 চনত ইয়াক ভাৰত চৰকাৰে উলিয়াইছিলে ইয়াত বিশেষভাৱে আমাৰ যিবিলাক আদাৰ্স বেকৱাৰ্ড ক্লাছ আমাৰ যিবিলাক আমাৰ দূৰ অঞ্চলৰ যিবিলাক আমাৰ বিশেষভাৱে আমাৰ এটা হেৰি আছে সেকশন আছে যাক আমি OBC ষ্টুডেণ্ট বুলি কওঁ SC বুলি কওঁ ST বুলি কওঁ শিডিউল ক্লাছ বিশেষ শাখাৰ বা বিশেষ জাতি বা জনজাতিৰ এই সকল ল'ৰা ছোৱালীৰ বাবে শিক্ষাৰ প্ৰদান কৰা এক বিশেষ যোজনা আৰু এই যোজনাখনে কি কৰিছিলে দূৰৱৰ্তী যিবিলাক গ্ৰাম্য অঞ্চলত স্থাপিত আৱাসিক উচ্চ প্ৰাথমিক বিদ্যালয়খন স্থাপন কৰাৰ বাবে গুৰুত্ব প্ৰদান কৰিছিলে বৰ্তমান এই আঁচনিখন SSA মহিলা সমকক্ষ যোজনা আৰু ছোৱালীৰ বাবে প্ৰাথমিক শিক্ষাৰ ৰাষ্ট্ৰীয় কাৰ্যসূচীৰ সৈতে সমন্বয় কৰি পেলাই আৰম্ভ কৰা হৈছিলে এই যোজনাটো বিশেষভাৱে ক্ষতিগ্ৰস্ত যিবিলাক শ্ৰেণী এই বিশেষভাৱে ক্ষতিগ্ৰস্ত শ্ৰেণীত ছোৱালীৰ বাবে প্ৰাথমিক শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰা হৈছিলে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ অন্য এখন শিক্ষা ব্যৱস্থাৰ আঁচনি বা অভিযান আমাৰ আৰম্ভ হৈছিলে যিখন হৈছে যে ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান যদিও এইখন
আমাৰ অভিযান মাধ্যমিক পৰ্যায়ৰ ল'ৰা ছোৱালীসকলৰ শিক্ষাৰ বাবে বিশেষ ভূমিকা প্ৰদান কৰিছিলে কিন্তু এই অভিযানখনেও আমাৰ কিছুমান প্ৰাথমিক শিক্ষাৰ বিষয়ে ইয়াত উল্লেখ কৰি থৈ গৈছে আৰু তেওঁলোকৰ কিছুমান অভিমত আগবঢ়াইছে এতিয়া মই এই ৰাষ্ট্ৰীয় মাধ্যমিক যিখন শিক্ষা অভিযান এই অভিযানৰ যিবিলাক মতামত আছিল এইখিনি মই আপোনালোকক ক'বলৈ ওলাইছিলো গতিকে আমাৰ ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান এই অভিযানখন আমাৰ 2009 চনত ভাৰত চৰকাৰৰ দ্বাৰা আৰম্ভ কৰা হৈছিল দ্বিতীয়তে এই অভিযানটো এছএছৰ উন্নতি আৰু মাধ্যমিক শিক্ষাৰ মানদণ্ডৰ বাবে আছিল আমাৰ এছএছৰ উন্নতি সৰ্বশিক্ষাৰ উন্নতি কৰিবৰ বাবে আৰু মাধ্যমিক শিক্ষাৰ মানদণ্ডৰ বাবে ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানখন আমাৰ গুৰুতৰভাৱে আগবঢ়োৱা হৈছিল ইয়াৰ পৰৱৰ্তী পৰ্যায়ত ইয়াৰ লক্ষ্য আছিল প্ৰতি 5 কিলোমিটাৰ বেখাদৰ ভিতৰত মাধ্যমিক বিদ্যালয় স্থাপন কৰা অৰ্থাৎ আমাৰ 5 কিলোমিটাৰৰ বেখাদৰ ভিতৰত আমাৰ মাধ্যমিক বিদ্যালয় কি কৰিব লাগিব স্থাপন কৰিব লাগিব ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানে কি কৰিছিল শিক্ষাৰ্থীসকলক মাধ্যমিক শিক্ষা প্ৰাপ্ত কৰাৰ বাবে লিংগ আৰ্থসামাজিক আৰু বিকলাংগতাৰ বাধা আঁতৰাবলৈ চেষ্টা কৰা হৈছিল যেটো আমাৰ প্ৰভেদ আছে ল'ৰা বা ছোৱালীৰ মাজত পুৰুষ বা মহিলাৰ মাজত আৰু যেটো আমাৰ আৰ্থসামাজিক যেটো আমাৰ সোশিও ইকোনমিক যেটো ষ্টেটাস আছে আমাৰ সমাজ ব্যৱস্থাৰ টকা পইচা বা আমাৰ সমাজৰ যেটো মানদণ্ড আৰু লগতে যেটো বিকলাংগ যিবিলাক শাৰীৰিক বা মানসিকভাৱে বাধাগ্ৰস্ত এই বাধাগ্ৰস্তসকলৰ বাধা আঁতৰাবলৈহে ইয়াক চেষ্টা কৰা হৈছিল ইয়াৰ পৰৱৰ্তী পৰ্যায়ত ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানখনৰ লক্ষ্য হৈছে 2017 চনৰ ভিতৰত মাধ্যমিক শিক্ষাৰ সাৰ্বজনীন প্ৰৱেশিকাৰ প্ৰদান কৰা অৰ্থাৎ আমাৰ যিখন 2009 চনত এই ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানখন আমাৰ ভাৰত চৰকাৰৰ দ্বাৰা এইখন উলিওৱা হৈছিল এইখনৰ লক্ষ্য আছিল 2017 চনৰ ভিতৰত আমাৰ সকলো ল'ৰা ছোৱালীকে কি কৰিব লাগিব প্ৰাথমিক শিক্ষাৰ পিছতে মাধ্যমিক শিক্ষাত তেওঁলোকক প্ৰৱেশ বা তেওঁলোকক আনিব লাগিব এইখিনি আছিল আমাৰ ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানৰ মূল মতামত ইয়াৰ পৰৱৰ্তী পৰ্যায়ত এডুকেশ্যন ফৰ অল আমাৰ যাতে সকলো মানুহে শিক্ষা লাভ কৰিব পাৰে এই ক্ষেত্ৰত আমাৰ আৰু এখন নতুন আইন প্ৰস্তুত কৰা হৈছিল যিখনক কোৱা হৈছে যে শিক্ষাৰ অধিকাৰ আইন 2009 অৰ্থাৎ ৰাইট টু এডুকেশ্যন 2009 আমাৰ ভাৰতবৰ্ষৰ এই যিখন ৰাইট টু এডুকেশ্যন শিক্ষাৰ অধিকাৰ আইন এইখন এখন গুৰুত্বপূৰ্ণ আইন যিখন আইনৰ বাবে আমাৰ ভাৰতৰ সংবিধানখন কি কৰা হৈছিল সংশোধন কৰা হৈছিল আৰু এই ভাৰতবৰ্ষৰ সংশোধনখন আমাৰ 86তম সংশোধন আছিল আৰু 86তম সংশোধনীৰ বিপৰীতে আমাৰ এটা নতুন আৰ্টিকল গঠন হৈছিল যিটো আৰ্টিকলক আমি 21A বুলি কওঁ গতিকে এই 21A ৰাইট টু এডুকেশ্যন 2009ৰ এটা গুৰুত্বপূৰ্ণ দফা বা আৰ্টিকলত আমাৰ এডুকেশ্যন ফৰ অল সকলোৰে বাবে শিক্ষা ব্যৱস্থাৰ গুৰুত্বপূৰ্ণ মতামতসমূহ আগবঢ়োৱা হৈছিল গতিকে এতিয়া শিক্ষাৰ অধিকাৰ আইন 2009 এই আইনখন হৈছে প্ৰত্যেকখন এই আইনৰ মতে প্ৰত্যেকটো শিশুৱে বিনামূলীয়া আৰু বাধ্যতামূলক আমাৰ শিক্ষা ব্যৱস্থা পাব লাগিব দ্বিতীয়তে এইটো হৈছে ভাৰতৰ সংসদৰ এক কাৰ্যবিশেষ আমাৰ ভাৰতবৰ্ষৰ সংসদৰ দ্বাৰাহে আমাৰ ৰাইট টু এডুকেশ্যনখন কি কৰা হৈছিল উলিওৱা হৈছিল এই আইনখন আকৌ কি হৈছে 2009 চনৰ 4 আগষ্টত প্ৰণয়ন কৰা হৈছিল আৰু ই 2010 চনৰ 4 এপ্ৰিলত ইয়াক কাৰ্যকৰী কৰা হৈছিল এই আইনখনে 2009 চনৰ 4 আগষ্টত ইয়াক প্ৰণয়ন কৰা হৈছিল আৰু 2010 চনৰ 4 এপ্ৰিলত ইয়াক কাৰ্যকৰী কৰা হৈছিল গতিকে আমাৰ যিখন ৰাইট টু এডুকেশ্যন এই আইনে আকৌ কি কৰিছে ভাৰতীয় সন্মিলনৰ অনুচ্ছেদ 21 ক ইতিমধ্যে মই আপোনালোকক ক'লোৱে 21 ক ইয়াৰ অধীনত ভাৰতত যিবিলাক 6 বছৰৰ পৰা 14 বছৰৰ ভিতৰৰ শিশুসকলৰ বাবে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ ওপৰত এক গুৰুতৰ বৰ্ণনা তেওঁলোকে উল্লেখ কৰিছে অৰ্থাৎ এই যিখন আমাৰ ৰাইট টু এডুকেশ্যন এই এডুকেশ্যনৰ যিখন আইন এই আইনখনৰ বাবে আমাৰ ভাৰতৰ সংবিধানখন কি কৰা হৈছিল সংশোধন কৰা হৈছিল সংশোধনৰ ফলস্বৰূপে এটা নতুন অনুচ্ছেদ গঠন কৰা হৈছিল যিটো অনুচ্ছেদক কোৱা হৈছিল যে 21A গতিকে এই 21A এই যিটো
আমাৰ আইন এইখন আইনে আমাৰ কি কৰিছিলে ভাৰতীয় শিশুসকলৰ বাবে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা ব্যৱস্থাৰ কিছুমান গুৰুত্বপূৰ্ণ বিষয়বস্তু ইয়াত অন্তৰ্ভুক্ত কৰিছিলে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত এই আইন অনুসৰি এই শিক্ষা ব্যৱস্থা 6 পৰা 14 বছৰ বয়সৰ প্ৰতিটো শিশুৰ বাবে এটা মৌলিক অধিকাৰ হিচাপে ধৰা হৈছিলে গতিকে এইটো এটা হৈছে ফান্ডামেন্টাল ৰাইটস সকলোৱে এই শিক্ষা ব্যৱস্থা পাব লাগিব এই আইনৰ মতে এই শিক্ষা ব্যৱস্থা প্ৰত্যেকটো শিশুৰ বাবে এটা মৌলিক অধিকাৰ আৰু এই আইনখনে কৈছিলে যে 6 পৰা 14 বছৰ বয়সৰ ভিতৰত প্ৰত্যেকটো শিশুৰ কি কৰিব লাগিব আমাৰ শিক্ষা ব্যৱস্থা ৰাখিব লাগিব ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অন্য এটা উল্লেখনীয় পদক্ষেপ হাতত লোৱা হৈছে যে সংখ্যালঘুৰ বাহিৰে সকলো ব্যক্তিগত বিদ্যালয়ে কি কৰিব লাগিব দৰিদ্ৰ আৰু অন্যান্য শ্ৰেণীৰ শিশুৰ বাবে 25% আইন সংৰক্ষণ কৰিব লাগিব অৰ্থাৎ ৰাইট টু এডুকেশ্যন যিখন আমাৰ আইন আছে এই আইনখন আমাৰ যিবিলাক 6 পৰা 14 বছৰ শিশুৰ বাবে আমাৰ মৌলিক অধিকাৰ হিচাপে লোৱা হৈছে আৰু এই আইনখনত কোৱা হৈছে যিবিলাক সংখ্যালঘু শ্ৰেণীৰ পৰ্যায়ৰ সকলো ব্যক্তিগত বিদ্যালয়ত যিবিলাক দৰিদ্ৰ বা অন্যান্য শ্ৰেণীৰ শিশু আছে তেওঁলোকৰ বাবে 25% আমি আসন সংৰক্ষণ কৰি ৰাখিব লাগিব আকৌ এই আইনখনে কৈছে যে যিবিলাক প্ৰাথমিক শিক্ষা সম্পূৰ্ণ নোহোৱাকৈ কোনো শিশু পিছুৱাই ৰাখিব নালাগিব অৰ্থাৎ ড্ৰপ আউট হ'ব নালাগিব কোনো শিক্ষাৰ পৰা যাতে তেওঁলোকে বঞ্চিত নহয় তাৰ বাবে ব্যৱস্থা থাকিব লাগিব বা তেওঁলোকক কোনো ধৰণৰ পৰীক্ষা নিদিয়াৰ বাবে বা তেওঁলোকক অনুপস্থিত থকাৰ বাবে সেই বিদ্যালয়ৰ পৰা বহিষ্কাৰ কৰিব নালাগিব বা বোৰ্ডত তেওঁলোকে উত্তীৰ্ণ হ'ব নালাগিব বা কোনো ধৰণৰ তেওঁলোকৰ পৰীক্ষাৰ তেনেকুৱা বিশেষ ব্যৱস্থা নাথাকিব গতিকে এই আইনখনে কি কৰিছে শিশুসকলৰ প্ৰাথমিক শিক্ষা বিনামূলীয়া বাধ্যতামূলক সাৰ্বজনীনৰ বাবে এই পদক্ষেপটো লৈছে যে তেওঁলোকে শিক্ষা সম্পূৰ্ণ নোহোৱাকৈ পিছুৱাই যাব নোৱাৰিব তেওঁলোকক কোনো ধৰণৰ বহিষ্কাৰ কৰিব নালাগিব বা তেওঁলোকে কোনো ধৰণৰ বোৰ্ডত উত্তীৰ্ণ নোহোৱাকৈ তেওঁলোকে আগনবৰাকৈ থাকিব নালাগিব আৰু ইয়াৰ উপৰিও অন্য এটা পদক্ষেপ আমাৰ ৰাইট টু এডুকেশ্যন 2009ত লোৱা হৈছিলে যিটো পদক্ষেপ হৈছে যে ড্ৰপ আউটৰ বাবে বিশেষ প্ৰশিক্ষণৰ ব্যৱস্থা ৰাখিব লাগিব কিহৰ বাবে ল'ৰা-ছোৱালীখিনি ৰৈ যায় কিহৰ বাবে ল'ৰা-ছোৱালীখিনি অনুপস্থিত থাকে কিহৰ বাবে ল'ৰা-ছোৱালীখিনিয়ে শিক্ষা আধাতে এৰি পেলাই গুচি যায় বা তেওঁলোকে অনুপস্থিতৰ সংখ্যাৰ যিটো হাৰ সেইটো কম আৰু ইয়াৰ বিপৰীতে তেওঁলোকে একেটা ক্লাছতে বহুবাৰ যেতিয়া তেওঁলোকে অনুতীৰ্ণ হৈ থাকিব তাৰ বাবে কি ব্যৱস্থা হাতত ল'ব লাগিব তাৰ বাবে বিশেষ প্ৰশিক্ষণৰ এক ব্যৱস্থা আমাৰ ভাৰত চৰকাৰে লৈছিলে গতিকে এইখিনি হৈছে ৰাইট টু এডুকেশ্যন 2009ৰ এটা গুৰুত্বপূৰ্ণ পদক্ষেপ যি ভাৰতীয় আমাৰ সংবিধানত এক উল্লেখযোগ্য নতুন অনুচ্ছেদ গঠন হৈছিলে যিখন অনুচ্ছেদে আমাৰ সংশোধনী কৰিব লগা হৈছিলে আমাৰ ভাৰতবৰ্ষৰ সংবিধানখন সংশোধন কৰিব লগা হৈছিলে যিখন সংশোধনক আমি 86তম সংশোধনী হিচাপে ঘোষণা কৰিছো আৰু এই সংশোধনৰ বিপৰীতে আমাৰ এটা নতুন আৰ্টিকেল বা অনুচ্ছেদ গঠন হৈছিলে যিটো অনুচ্ছেদক আমি কি বুলি কৈছো 21A বুলি আমি উল্লেখ কৰিছো গতিকে ভাৰতীয় শিক্ষা ব্যৱস্থাত এই ৰাইট টু এডুকেশ্যন 2009 এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে আমাৰ অভিভূত কৰিছে গতিকে ৰাইট টু এডুকেশ্যন 2009 এই আইনখনৰ গুৰুত্বপূৰ্ণ পদক্ষেপবিলাক মই আকৌ এবাৰ কৈছো এই আইনখন সাধাৰণতে শিশুসকলৰ বিনামূলীয়া আৰু বাধ্যতামূলক পাঠ্যক্ৰমৰ বাবে ব্যৱস্থা কৰা হৈছিলে এই আইনখন আমাৰ ভাৰতীয় সংসদৰ দ্বাৰা এক বিশেষ কাৰ্যৰ দ্বাৰা আমাৰ উত্থাপিত হৈছিলে এই আইনখন 2009 চনৰ 4 আগষ্টত প্ৰণয়ন কৰা হৈছিলে আৰু 2010 চনৰ 4 এপ্ৰিলত ইয়াক কাৰ্যকৰী কৰা হৈছিলে এই আইনখন 2009 চনৰ 4 আগষ্টত প্ৰণয়ন কৰা হৈছিলে আৰু 2010 চনৰ 4 এপ্ৰিলত ইয়াক কাৰ্যকৰী কৰা হৈছিলে আৰু এই ৰাইট টু এডুকেশ্যন যিখন আইন এই আইনখনে আমাৰ ভাৰতীয় সন্মিলনৰ আমাৰ যিখন সংবিধান আছে এই সংবিধানৰ 21 ক অনুচ্ছেদত এক অধীনত ভাৰতবৰ্ষত 6 পৰা 14 বছৰৰ ভিতৰৰ সকলো শিশুবিলাকৰ বাবে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ গুৰুত্বৰ বিষয়বস্তুবোৰ বৰ্ণনা কৰিছে গতিকে এই আইনখনৰ অন্য এটা ব্যৱস্থা হৈছে 6 পৰা 14 বছৰ বয়সৰ প্ৰতিটো শিশুৰ বাবে মৌলিক অধিকাৰৰ ব্যৱস্থা হাতত ৰখা হৈছে আৰু এই আইনখন বিশেষভাৱে সংখ্যালঘুসকলৰ বাহিৰে
সকলো ব্যক্তিগত বিদ্যালয়ে দৰিদ্ৰ আৰু অন্যান্য শ্ৰেণীৰ শিশুৰ বাবে 25% আসন সংৰক্ষণ কৰিব লাগিব ইয়াৰ বিপৰীতে এই আইনখনে এটা কথা উল্লেখ কৰিছে যে প্ৰাথমিক শিক্ষা সম্পূৰ্ণ নোহোৱালৈকে কোনো শিশুক আমি পিছুৱাই ৰাখিব নালাগিব বা তেওঁলোকক বহিষ্কাৰ কৰিব নালাগিব বা বোৰ্ড পৰীক্ষাত উত্তীৰ্ণ হ'ব নালাগিব আৰু তেওঁলোকৰ ড্ৰপ আউটৰ বাবে বিশেষ প্ৰশিক্ষণৰ ব্যৱস্থা আমি হাতত ল'ব লাগিব ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ অন্য এখন আমাৰ শিক্ষা ব্যৱস্থা বা শিক্ষা আঁচনি আমাৰ ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থাত এডুকেশ্যন ফৰ অল সকলোবিলাকে যাতে শিক্ষা লাভ কৰিব পাবে তাৰ বাবে অন্য এখন আঁচনি হাতত লোৱা হৈছিলে যাক আমি কওঁ যে বন্দে ভাৰত আৰু বন্দে ভাৰত গতিকে এই বন্দে ভাৰত আৰু বন্দে ভাৰত এইখনো এখন আঁচনি যিখন আঁচনি আমাৰ 2014 চনত কি কৰা হৈছিলে ইয়াক মুকলি কৰা হৈছিলে যিখন বন্দে ভাৰত আৰু বন্দে ভাৰত এই আঁচনিখনে বিশেষভাৱে ভাষা আৰু গণিতৰ ওপৰত গুৰুত্ব দিছিলে আৰু ভাষা আৰু গণিতৰ ওপৰত ইয়াতে দ্বৈত ট্ৰেক পদ্ধতিৰ শেহতীয়া পদক্ষেপৰ ব্যৱস্থা কৰা হৈছিলে ইয়াৰ উপৰিও বন্দে ভাৰত আৰু বন্দে ভাৰতৰ যিখন এইখন আমাৰ আঁচনি এই আঁচনিখন সাধাৰণতে পঢ়া আৰু লিখাত আগ্ৰহ সৃষ্টি কৰাৰ ব্যৱস্থা হাতত লৈছিল ল'ৰা ছোৱালীসকলে কিদৰে পঢ়িব পাৰে কিদৰে লিখিব পাৰে অৰ্থাৎ ৰিডিং ৰাইটিং এণ্ড এৰিথমেটিক এই তিনিটা বিষয়বস্তুত আমাৰ সংমিশ্ৰিত হৈছিলে আৰু তাৰ জৰিয়তে উন্নত ভাষা বিকাশৰ বাবে আগতীয়াকৈ পঢ়া আৰু লিখাৰ বুজাবুজি কৰাৰ ক্ষেত্ৰত এই বন্দে ভাৰত আৰু বন্দে ভাৰতৰ যিখন শিক্ষা আঁচনি এই আঁচনিখনে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিলে গতিকে ইয়াৰ উপৰিও আমাৰ কি কৰা হৈছিলে শাৰীৰিক আৰু সামাজিক পৰিৱেশ সম্পৰ্কত প্ৰাকৃতিক আৰু ইতিবাচক আগ্ৰহ সৃষ্টি কৰিবলৈ প্ৰাৰম্ভিক গণিতৰ ব্যৱস্থা কৰা হৈছিলে ইয়াত বিশেষভাৱে আমাৰ শাৰীৰিক আৰু সামাজিক পৰিৱেশ সম্পৰ্কত যিবিলাক প্ৰাকৃতিক আৰু ইতিবাচক আগ্ৰহ আছিলে এই আগ্ৰহসমূহ সৃষ্টি কৰিবলৈ প্ৰাৰম্ভিক বিষয়ত আমাৰ গণিত শিক্ষাৰ ব্যৱস্থা কৰিছিলে গতিকে বন্দে ভাৰত আৰু বন্দে ভাৰত এইখন এখন আঁচনি যিখন আঁচনি 2014 চনত কি কৰা হৈছিলে ইয়াক মুকলি কৰা হৈছিলে সাধাৰণতে এইখন মুকলি কৰাৰ অন্তৰালত আছিলে আমাৰ সৰ্বশিক্ষা অভিযানৰ ভিত্তিতে বন্দে ভাৰত আৰু বন্দে ভাৰত এই আঁচনিখন লোৱা হৈছিলে সাধাৰণতে এই আঁচনিখনে আমাৰ ভাষা আৰু আমাৰ গণিতৰ ওপৰতহে বিশেষভাৱে পদক্ষেপ হাতত লৈছিলে গতিকে ভাষা আৰু গণিতক গুৰুত্ব দিয়াৰ বাবে ইয়াক দ্বৈত ট্ৰেক পদ্ধতিৰ শেহতীয়া পদক্ষেপ ইয়াত লোৱা হৈছে আৰু ইয়াৰ উপৰিও ইয়াত যেটো পঢ়া আৰু লিখাত আগ্ৰহ সৃষ্টি কৰি পেলাই উন্নত ভাষা শিক্ষাৰ বাবে আগতীয়াকৈ পঢ়া আৰু লিখাৰ বুজাবুজি সৃষ্টি কৰা হৈছিলে আৰু অন্য এটা বিষয়বস্তু ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে যেটো আটাইতকৈ বৰ্তমান সময়ত গুৰুত্বৰ ভূমিকা পালন কৰিবলগীয়া হৈছে প্ৰত্যেকখন বিদ্যালয়ৰ প্ৰত্যেকটো পৰ্যায়ৰ ছাত্ৰ ছাত্ৰীসকলে যাক আমি কৈছো যে শাৰীৰিক শিক্ষা ফিজিক্যাল এডুকেশ্যন শাৰীৰিক শিক্ষা আৰু সামাজিক পৰিৱেশৰ সম্পৰ্কত যেটো প্ৰাকৃতিক আৰু ইতিবাচক যেটো আগ্ৰহ এই আগ্ৰহ সৃষ্টি কৰিবলৈ প্ৰাৰম্ভিক পৰ্যায়ত আমি কি কৰিব লাগিব গণিতৰ শিক্ষাৰ ব্যৱস্থা কৰিব লাগিব গতিকে বন্দে ভাৰত আৰু বন্দে ভাৰত এইখনেই হৈছে আমাৰ পোন প্ৰথমবাৰৰ বাবে ভাষা আৰু গণিতৰ ওপৰত গুৰুত্ব দিছিলে আৰু শাৰীৰিক আৰু সামাজিক পৰিৱেশৰ ওপৰত প্ৰাকৃতিক আৰু ইতিবাচক আগ্ৰহ সৃষ্টি কৰিবলৈ আমাৰ গণিতৰ শিক্ষা ব্যৱস্থাৰ ওপৰত তেওঁলোকে প্ৰাৰম্ভিক জ্ঞান দিয়াৰ চেষ্টা হাতত লৈছিলে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ অন্য এখন প্ৰজেক্ট বা আঁচনি যিখন আঁচনি আমাৰ সাধাৰণতে অতিকৈ গুৰুত্বপূৰ্ণ আঁচনি আমাৰ এডুকেশ্যন ফৰ অল বা শিক্ষাৰ সকলোৱে শিক্ষা লাভ কৰাৰ ক্ষেত্ৰত আমাৰ এই আঁচনিখনে গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত লৈছে যিখনক আমি কৈছো যে শিক্ষা কৰ্মী প্ৰজেক্ট যাৰ নাম হৈছে যে শিক্ষা কৰ্মী প্ৰজেক্ট এই যেটো আঁচনি বা প্ৰজেক্ট এই প্ৰজেক্টটো আমাৰ 1987 চনৰ পৰা ৰাজস্থানত পোনপ্ৰথমবাৰৰ বাবে কাৰ্যকৰী কৰা হৈছিলে গতিকে আমাৰ ৰাজস্থানৰ যেটো শিক্ষা ব্যৱস্থা এই শিক্ষা ব্যৱস্থাৰ জৰিয়তে এইখন কাৰ্যকৰী কৰাৰ ব্যৱস্থা কৰিছিলে আৰু এই প্ৰজেক্টটো বিশেষকৈ আমাৰ স্বদেশী ইন্টাৰনেশ্যনেল ডেভেলপমেন্টেল অথৰিটি আৰু শিক্ষা কুমাৰী প্ৰজেক্টে কি কৰিছিলে আমাৰ শিক্ষা ব্যৱস্থা প্ৰাথমিক শিক্ষা ব্যৱস্থা বাধ্যতামূলককৰণৰ বাবে বা সাৰ্বজনীনকৰণৰ বাবে আৰু লগতে আমাৰ যেটো গুণগত বিকাশ সাধনৰ ক্ষেত্ৰত গুণগত উন্নতিৰ ক্ষেত্ৰত প্ৰাথমিক বিদ্যালয়ৰ
শিক্ষা ব্যৱস্থা কৰা হৈছিলে বিশেষভাৱে আমাৰ দুৰ্গম অঞ্চলত আৰু যিবিলাক আমাৰ সামাজিকভাৱে পিছপৰা অঞ্চল আছে এই অঞ্চলবিলাকত যাতে আমাৰ কি হ'ব পাৰে প্ৰাথমিক শিক্ষা আমি দিব পাৰো বিশেষকৈ আমাৰ ছোৱালীসকলক এই আঁচনিৰ জৰিয়তে ৰাজস্থানত পোনপ্ৰথমবাৰৰ বাবে এইটো ব্যৱস্থা কৰা হৈছিলে গতিকে এই ব্যৱস্থাৰ জৰিয়তে আমাৰ যিটো UEE ইউনিভাৰ্চেলাইজেশ্যন অফ এলিমেণ্টাৰী এডুকেশ্যন প্ৰাথমিক শিক্ষা ব্যৱস্থা এই প্ৰাথমিক শিক্ষা ব্যৱস্থা কি দৰে উন্নত আৰু কাৰ্যকৰীকৰণ কৰিব পাৰি ইয়াৰ বাবে আমাৰ ৰাজস্থানত এটা কাৰ্যকৰী পদক্ষেপ হাতত লোৱা হৈছিলে গতিকে এই পদক্ষেপটো বা এই প্ৰকল্পটোৰ মূল লক্ষ্য হৈছে ৰাজস্থানৰ দূৰৱৰ্তী আৰু সামাজিকভাৱে পিছপৰা অঞ্চলবোৰত সাৰ্বজনীন আৰু গুণগত উন্নতি আৰু ছোৱালীৰ বাবে শিক্ষাৰ ওপৰত গুৰুত্ব ব্যৱস্থা দিছিলে এই প্ৰকল্পৰ লক্ষ্য হৈছে যে ৰাজস্থানৰ যিবিলাক দূৰৱৰ্তী অঞ্চল আছে যিবিলাক ৰিমোট এৰিয়াজ আছে আৰু সামাজিকভাৱে যিবিলাক দুৰ্বল শ্ৰেণীৰ মানুহ আছে এই মানুহখিনিৰ এই অঞ্চলখিনিত যিসকল শিশু আছে এই শিশুসকলৰ যাতে প্ৰাথমিক শিক্ষা বিনামূলীয়া বাধ্যতামূলক আৰু সাৰ্বজনীনকৰণ কৰিব পাৰি তেওঁলোকৰ শিক্ষা ব্যৱস্থাৰ যাতে গুণগত উন্নতি কৰিব পাৰি আৰু ছোৱালীসকলৰ বাবে যাতে প্ৰাথমিক শিক্ষাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিবৰ বাবে শিক্ষা কৰ্মী প্ৰজেক্ট এই প্ৰজেক্টখনে আমাৰ ৰাজস্থানৰ এক বিশেষভাৱে কাৰ্যকৰীকৰণৰ ব্যৱস্থা হাতত লৈছিলে যিখন আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাত এক উন্নত স্থান আমাৰ লাভ কৰিছে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আৰু এখন আমাৰ প্ৰজেক্ট বা আঁচনি হাতত লোৱা হৈছিলে যিখন আঁচনিৰ নাম ৰখা হৈছে যে বিহাৰ এডুকেশ্যন প্ৰজেক্ট এই প্ৰজেক্ট বা এই আঁচনিখনো এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাৰ ক্ষেত্ৰত যদি এডুকেশ্যন ফৰ অল সকলোৱে যদি শিক্ষা ল'বলগীয়া হয় তেতিয়াহ'লে এই প্ৰজেক্টখনেও এক গুৰুত্বপূৰ্ণ পদক্ষেপ বা কিছুমান তেওঁলোকে আমাক দিশ আঙুলিয়াই দিছে যিটো দিশক আমি কৈছো যে এই যিটো প্ৰজেক্ট বা আঁচনি এই প্ৰজেক্টটো সাধাৰণতে 1991 চনত মুকলি কৰা হৈছিলে ইয়াৰ লক্ষ্য আছিলে যে বিহাৰত প্ৰাথমিক শিক্ষা ব্যৱস্থা গুণগত আৰু পৰিমাণগতভাৱে উন্নতি সাধন কৰা এই যিটো প্ৰজেক্ট এই প্ৰকল্পটো হৈছে আমাৰ স্থানীয় সম্প্ৰদায় গাঁৱৰ শৈক্ষিক সমিতি আৰু NGO আদিৰ দ্বাৰা অন্তৰ্ভুক্ত হৈ আছে এই প্ৰকল্পটো শিক্ষকৰ বাবে প্ৰশিক্ষণৰো ব্যৱস্থা কৰিছে গতিকে বহুত গুৰুত্বপূৰ্ণ বিষয় আমাৰ বিহাৰ এডুকেশ্যনেল প্ৰজেক্টে হাতত লৈছে মই আকবাৰ কৈছো যেটো বিহাৰ এডুকেশ্যন প্ৰজেক্ট এই প্ৰজেক্টটো আমাৰ 1991 চনতে ইয়াক মুকলি কৰা হৈছিল গতিকে এই প্ৰজেক্টটোৱে আমাৰ কি কৰিছে যিসকল ল'ৰা ছোৱালীয়ে আমাৰ ডিপ্ৰাইভ হৈছে তেওঁলোকে বঞ্চিত হৈছে গতিকে এই বঞ্চিত হোৱা যিবিলাক পিছপৰা জাতি জনজাতিৰ সম্প্ৰদায়ৰ ব্যক্তি আছে বা ল'ৰা ছোৱালী আছে গতিকে মহিলাসকল আছে তেওঁলোকৰ বাবেহে এই প্ৰজেক্টটো বিশেষভাৱে আমাৰ কি কৰিছিলে হাতত লোৱা হৈছিল ইয়াৰ উপৰিও এই প্ৰজেক্টটোত বিশেষভাৱে আমাৰ লোকেল কমিউনিটি যিবিলাক স্থানীয় ব্যক্তি আছে এই স্থানীয় ব্যক্তিসকলে অন্তৰ্ভুক্ত কৰা হৈছে ইয়াৰ উপৰিও আমাৰ যিবিলাক ভিলেজ এডুকেশ্যনেল কমিটি গ্ৰাম্য অঞ্চলত যিবিলাক আমাৰ শৈক্ষিক কৰ্মী আছে এই কৰ্মীসকলকো অংশগ্ৰহণ কৰাৰ এটা সুবিধা প্ৰদান কৰা হৈছে ইয়াৰ উপৰিও ইয়াক কেনেকৈ এই আঁচনিখন ইমপ্লিমেন্টেশ্যন কৰিব পাৰি বা কাৰ্যকৰীকৰণ কৰিব পাৰি একদম গ্ৰাসৰুট লেভেলৰ পৰা একদম তলৰ পৰ্যায়ৰ পৰা কেনেকৈ কাৰ্যকৰী কৰিব পাৰি ইয়াৰ বাবে বিশেষ তেওঁলোকে ব্যৱস্থা হাতত লৈছে ইয়াৰ উপৰিও এই যিখন বিহাৰ এডুকেশ্যনেল প্ৰজেক্ট এই বিহাৰ এডুকেশ্যনেল প্ৰজেক্টখনে বিশেষভাৱে নন ফৰ্মেল এডুকেশ্যন বা অগতানুগতিক শিক্ষা ব্যৱস্থা যিটো আমাৰ NGO নন গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যন বা কিছুমান বেচৰকাৰী সংস্থাৰ দ্বাৰা ইয়াক কি কৰিছিলে প্ৰতিষ্ঠিত কৰিছিলে ইয়াৰ উপৰিও কিছুমান সংগঠন অৰ্গেনাইজেশ্যন বা আঁচনিয়ে কিদৰে আমাৰ শিক্ষণ প্ৰশিক্ষণৰ ব্যৱস্থা দিব পাৰে তাৰ ওপৰত এই প্ৰকল্পটোৱে বিশেষভাৱে গুৰুত্ব প্ৰদান কৰি আহিছে কাৰণ এইখিনি বিষয়বস্তু আমি সামৰি ললেহে আমি কি কৰিব পাৰিম ভাৰতবৰ্ষত সকলোৰে বাবে শিক্ষা বা এডুকেশ্যন ফৰ অল আমি কাৰ্যকৰীকৰণ কৰিব পাৰিম আদাৰৱাইজ বা অন্যথা আমি ইয়াক কাৰ্যকৰীকৰণ আমাৰ কৰাত এটা বিশেষ অসুবিধা হয় বা সেই সময়ৰ যিখিনি আমাৰ শৈক্ষিক আমাৰ লিডাৰ আছিলে বা যিখিনি দলীয় কৰ্মী আছিলে এইখিনিয়ে অনুভৱ কৰিছিলে যদি আমি প্ৰকল্পবিলাকত আমি নিৰ্দিষ্ট গাঁও অঞ্চলৰ কৰ্মীসকলক আমি যদি ইনভলভ কৰাব পাৰো অন্তৰ্ভুক্ত কৰিব পাৰো বিভিন্ন স্থানীয় সম্প্ৰদায়
বা NGO নন গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যনৰ ব্যক্তিসকলক অন্তৰ্ভুক্ত কৰিব পাৰোঁ তেতিয়াহে আমাৰ কি হ'ব তেওঁসকলে আমি ক'ব পাৰিব যে কোনটো অঞ্চলৰ ল'ৰা ছোৱালী এতিয়াও স্কুললৈ যোৱা নাই কোনবিলাক বাদ পৰি গৈছে কোনবিলাকৰ ঘৰৰ অৱস্থা আৰ্থসামাজিকভাৱে দুৰ্বল এইখিনি কথা তেওঁলোকে চৰকাৰক জনাব পাৰিব গতিকে এই প্ৰকল্পটোৰ মূল উদ্দেশ্যটোৱে আছিলে এইটো সমাজৰ পিছপৰা যিবিলাক ৰিমোট এৰিয়াজ আছে সেইসকলত যিবিলাক আমাৰ জাতি জনজাতি ব্যক্তি আছে এই ব্যক্তিসকলৰ শিক্ষা ব্যৱস্থা কৰা হৈছিলে আৰু তেওঁলোকক বিশেষভাৱে আমাৰ ছোৱালীসকলৰ বা মহিলাসকলে যাতে শিক্ষাৰ কথা তেওঁলোকে অনুভৱ কৰিব পাৰে তেওঁলোকে শিক্ষাৰ যদি গুণগত ব্যৱস্থা বা পৰিমাণগত ব্যৱস্থা উন্নতিকৰণৰ বাবে এই প্ৰজেক্টখন বিশেষভাৱে অন্তৰ্ভুক্ত কৰা হৈছিলে ইয়াৰ উপৰিও এই প্ৰকল্পটোত আমাৰ স্থানীয় সম্প্ৰদায় বা গাঁও শৈক্ষিক সমিতি আৰু NGO অন্তৰ্ভুক্ত কৰা হৈছিলে এই ক্ষেত্ৰত আমাৰ NGO বিলাকৰ ভূমিকা যথেষ্ট আছে নন গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যনৰ ভূমিকা যথেষ্ট পৰিমাণে আছে বৰ্তমান সময়ত আমাৰ যিবিলাক বেচৰকাৰী সংস্থা এই বেচৰকাৰী সংস্থাসমূহে বিশেষভাৱে আমাৰ শিক্ষা ব্যৱস্থাৰ আমাৰ 90% কাম তেওঁলোকে আমাৰ কি কৰিছে আগবঢ়াই নিয়াত সহায় কৰিছে গতিকে এই নন গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যনে তেওঁলোকে বিভিন্ন অঞ্চললৈ গৈ তেওঁলোকে বিভিন্ন অঞ্চল পৰিভ্ৰমণ কৰি তেওঁলোকে দেখা পাইছে যে আমাৰ ভাৰতবৰ্ষৰ এতিয়াও আমাৰ বিশেষ শাখা বা বিশেষ শ্ৰেণীৰ কিছুমান ব্যক্তিয়ে আমাৰ এই কথা উপলব্ধি কৰিব পৰা নাই যে আমাৰ শিক্ষা আমি ল'ব লাগিব এডুকেশ্যন ফৰ সকলোৱে আমাৰ জানিব লাগিব গতিকে এডুকেশ্যন ফৰ যে এটা ফাণ্ডামেণ্টেল ৰাইটছ ইয়াৰ বিষয়ে এই অৱগত কৰোৱাটো আমাৰ নন গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যনৰ এটা মুখ্য দিশ গতিকে আমাৰ যিটো নন গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যন এই অৰ্গেনাইজেশ্যনে সদায় মানুহক কি কৰি আছে সহায় কৰি আহিছে গতিকে এই বেচৰকাৰী সংস্থাসমূহ আমাৰ যিকোনো অঞ্চলতে আছে আৰু যিকোনো অঞ্চলতে বেচৰকাৰী সংস্থাসমূহত স্থানীয় সম্প্ৰদায় হওক বা গাঁৱৰ শৈক্ষিক সমিতি হওক বা NGOৰ মানুহ ইয়াতে কি কৰা হৈছে অন্তৰ্ভুক্ত কৰা হৈছে গতিকে এই প্ৰকল্পটো আমাৰ শিক্ষকৰ বাবে প্ৰশিক্ষণৰো ব্যৱস্থা কৰা হৈছে গতিকে যি কি নহওক এই প্ৰজেক্টটো আমাৰ 1991 চনত মুকলি কৰি দিয়া হৈছিলে ইয়াৰ লক্ষ্য হৈছিল যে বিহাৰত প্ৰাথমিক শিক্ষা ব্যৱস্থা গুণগত মানদণ্ড আৰু পৰিমাণগত বিষয়ত উন্নতিকৰণ কৰা হৈছে এই প্ৰকল্পটো স্থানীয় সম্প্ৰদায় গাঁও শৈক্ষিক সমিতি আৰু NGO অন্তৰ্ভুক্ত কৰা হৈছে এই প্ৰকল্পটোৱে আমাৰ শিক্ষকৰ প্ৰশিক্ষণৰো ব্যৱস্থা কৰা হৈছে মূলত এইখন যিখন আঁচনি এই বিহাৰ এডুকেশ্যন আঁচনিখন বা বিহাৰ শৈক্ষিক যিখন আমাৰ আঁচনি বা প্ৰজেক্ট এই প্ৰজেক্টখনে এই নিম্নলিখিত দিশকেইটা আমাৰ সামৰি লৈছিলে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অন্য এখন গুৰুত্বপূৰ্ণ আমাৰ আঁচনি হাতত লোৱা হৈছিলে যাক আমি কৈছো যে লোক জম্বিছ প্ৰজেক্ট বা আঁচনিখনেও আমাৰ শেহতীয়াকৈ বহুতো বিষয়বস্তু সামৰি লৈছে কিন্তু লোক জম্বাছ যিখন আঁচনি এই আঁচনিখন আমাৰ 2020 চনৰ 2020 যিখন নতুন শিক্ষাৰ অধিকাৰ আইন এই আইনৰ লগত ইয়াৰ জড়িত হৈ আছে এই যিটো প্ৰকল্প এই প্ৰকল্পটো আচলতে কেন্দ্ৰীয়ভাৱে পৃষ্ঠপোষকতা কৰা হৈছিলে অৰ্থাৎ শিক্ষাৰ বাবে মানুহৰ আন্দোলন আমাৰ শিক্ষাৰ বাবে কৰাৰ বাবে এই প্ৰকল্পটোৱে এক বিশেষ ভূমিকা গ্ৰহণ কৰিছিলে গতিকে লোক জম্বিছ যিটো আঁচনি বা প্ৰজেক্ট এই আঁচনিখন বা প্ৰজেক্টটোৰ মূল লক্ষ্য হৈছে উদ্দেশ্য আছিলে যে ৰাজস্থানত 2020 চনৰ ভিতৰত সকলোৰে বাবে শিক্ষা প্ৰাপ্ত কৰিব লাগিব অৰ্থাৎ লোক জম্বিছ প্ৰজেক্টটো আমাৰ ৰাজস্থানৰে এটা বিশেষ প্ৰজেক্ট যিটো প্ৰজেক্ট আমাৰ নন গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যন বা বেচৰকাৰী সংস্থাৰ দ্বাৰা ইয়াক আগবঢ়াই নিয়া হৈছিলে বা তেওঁলোকৰ সহযোগত এই প্ৰজেক্টটো আমাৰ আগবঢ়াই নিয়া হৈছিলে এই প্ৰজেক্টটো বিশেষভাৱে 2020 চনৰ ভিতৰত আমাৰ যিখন নতুন শিক্ষাৰ অধিকাৰ আইনৰ ভিত্তিত সকলোৰে বাবে শিক্ষা প্ৰাপ্ত কৰাৰ বাবে এই প্ৰজেক্টটোৱে হাতত আঁচনিসমূহ লৈছিলে ইয়াৰ উপৰিও এই প্ৰকল্পটোত সকলো ধৰণৰ প্ৰশিক্ষণৰ কাৰ্যসূচীৰ পৰিৱেশ নিৰ্মাণত বিশেষ গুৰুত্ব দিয়া হৈছিলে এই প্ৰজেক্টৰ দ্বাৰা বা প্ৰকল্পটোৰ দ্বাৰা বিভিন্ন পৰ্যায়ৰ প্ৰশিক্ষণ এই প্ৰাথমিক পৰ্যায়ৰ প্ৰশিক্ষণ হ'ব পাৰে মাধ্যমিক পৰ্যায়ৰ প্ৰশিক্ষণ হ'ব পাৰে বা উচ্চ মাধ্যমিক পৰ্যায়ৰ প্ৰশিক্ষণ হ'ব পাৰে এই প্ৰশিক্ষণসমূহক কিদৰে নিৰ্মাণ কৰিব পাৰি কাৰ্যসূচীৰ পৰিৱেশ নিৰ্মাণ কৰিব পাৰি তাৰ বাবে বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছিলে ইয়াৰ উপৰিও এই যিটো প্ৰজেক্ট এই প্ৰজেক্টটোৱে আমাৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিলে যে মানুহে কিদৰে শিক্ষণত অন্তৰ্ভুক্ত কৰিব পাৰিব
কিদৰে আমাৰ শিক্ষা ব্যৱস্থাত সকলোৱে লগ লাগিব পাৰিব বা বহু বিকল্প পৰ্যায়ৰ শিক্ষা ব্যৱস্থা কিদৰে ল'ব পাৰিব বা নেতৃত্ব শিক্ষা প্ৰদান কি কৰিব কেনেকৈ ল'ব লাগিব বা যিটো কোৱালিটি এডুকেশ্যন বা গুণগত মানদণ্ড কিদৰে হ'ব লাগিব গতিকে এই বিষয়বস্তুবিলাক কি কৰিছিলে আমাৰ লোক জম্বিছ প্ৰজেক্টে সামৰি লৈছিলে ইয়াৰ উপৰিও লোক জম্বিছ প্ৰজেক্টৰ দ্বাৰা আমাৰ বিষয়বস্তুবিলাক কি কৰা হৈছিলে ডিচেন্ট্ৰেলাইজেশ্যন বা বিকেন্দ্ৰীকৰণৰ এটা বিশেষ সুবিধা ইয়াত হাতত ৰখা হৈছিলে গতিকে আমাৰ যিবিলাক কাৰ্যসূচী আছে শিক্ষাৰ কাৰ্যসূচী আছে এটো ডিসেন্ট্রালাইজেশন হ'ব লাগিব বা ডিসেন্ট্রালাইজেশন ইয়াৰ ফাংশনিং কাৰ্যকৰী বিষয়সমূহ আমাৰ বিকেন্দ্ৰীকৰণ হ'ব লাগিব গতিকে এই বিকেন্দ্ৰীকৰণৰ ব্যৱস্থাটো বিশেষভাৱে পাৰ্টনাৰশ্বিপ ব্যৱস্থা হ'ব লাগিব ইয়াত গভৰ্ণমেণ্ট থাকিব ইয়াত সেন্ট্ৰেল গভৰ্ণমেণ্ট থাকিব ইয়াত কেন্দ্ৰীয় চৰকাৰ থাকিব ইয়াত ৰাজ্যিক চৰকাৰ থাকিব ইয়াত বিভিন্ন এজেন্সিজ বিলাক থাকিব ইয়াৰ উপৰিও টিচাৰ সকল থাকিব শিক্ষক সকল থাকিব আৰু এনজিও আমাৰ নন গভৰ্ণমেণ্ট অৰ্গানাইজেশ্যনৰ ব্যক্তি সকলো আমাৰ কি থাকিব লাগিব ইয়াৰ লগত জড়িত হৈ থাকিব লাগিব গতিকে লোক জম্বিছ যিটো প্ৰজেক্ট বা আঁচনি ৰাজস্থানত যিটো আমাৰ এই আঁচনিটোৰ কেন্দ্ৰীয় চৰকাৰৰ পৃষ্ঠপোষকতাত নিৰ্মাণ কৰা হৈছিল এই আঁচনিখন আসলতে আমাৰ মূলত আছিল যে শিক্ষাৰ বাবে মানুহৰ আন্দোলন গতিকে শিক্ষাৰ বাবে যিটো মানুহৰ আন্দোলন এই শিক্ষাৰ বাবে মানুহৰ আন্দোলন কৰিব লাগিলে এটা আমাৰ নিশ্চয় প্ৰজেক্ট লাগিব যিটো প্ৰজেক্ট আমি লোক জম্বিছ প্ৰজেক্টত আমি পাইছিলো ইয়াৰ উপৰিও এই লোক জম্বিছ যিটো প্ৰজেক্ট এই প্ৰজেক্টত ইয়াৰ এটা মৌলিক উদ্দেশ্য আছিল যে ৰাজস্থানত 2020 চনৰ ভিতৰত সকলোৰে বাবে শিক্ষা প্ৰাপ্ত কৰা যে সকলো মানুহে 2020 চনৰ ভিতৰত সকলোৱে কি কৰিব লাগিব শিক্ষা ব্যৱস্থা গ্ৰহণ কৰিব লাগিব ইয়াৰ উপৰিও এই যেটো প্ৰকল্প এই প্ৰকল্পত কি হৈছিল সকলো প্ৰশিক্ষণ কাৰ্যসূচীত পৰিৱেশ নিৰ্মাণৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিয়া হৈছিল ইয়াৰ উপৰিও ইয়াত গাঁৱৰ বিদ্যালয়ৰ সকলো শৈক্ষিক কাৰ্যকলাপৰ দায়িত্ব লোৱাৰ ক্ষেত্ৰত গাঁও সম্প্ৰদায়ৰ ব্যক্তিসকলক ইয়াত অন্তৰ্ভুক্ত কৰা হৈছিল যিবিলাক গাঁও অঞ্চলৰ ব্যক্তি আছে এই গাঁও অঞ্চলৰ ব্যক্তিসকলেও বিদ্যালয়ত কি কৰিব পাৰে সকলো ধৰণৰ শৈক্ষিক কাৰ্যসূচীৰ দায়িত্ব ল'ব পাৰে গতিকে এই দায়িত্বটো গাঁও সম্প্ৰদায়ৰ বিশেষ গাঁও সম্প্ৰদায়ৰ মাজত যিখিনি বিদ্যালয় আছে এই বিদ্যালয়ৰ ব্যক্তিসকলে কি কৰিব পাৰে এই কাম-কাজখিনি ভগাই ল'ব পাৰে গতিকে লোক জম্বিছ যিটো প্ৰজেক্ট বা আঁচনি এই আঁচনিখনেও এডুকেশ্যন ফৰ অলৰ বাবে সকলোখিনি বিষয়বস্তু ইয়াত সামৰি লৈছে গতিকে আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাৰ প্ৰত্যেকখন আঁচনিয়ে হওক বা প্ৰত্যেকখন আইনে হওক বা প্ৰত্যেকখন অভিযানে কি কৰিছে আমাৰ শিক্ষা ব্যৱস্থা এডুকেশ্যন ফৰ অল এই বিষয়বস্তুটোৰ ওপৰত মাত দি আহিছে গতিকে আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থা যে সকলোৰে বাবে যে সমপৰ্যায়ৰ হ'ব লাগিব এই ক্ষেত্ৰত আমাৰ যিমানবিলাক আমি পালো আমি ICDS পালো ইন্টিগ্ৰেটেড চাইল্ড ডেভেলপমেন্ট প্ৰজেক্ট পালো আৰ্টিকল নম্বৰ 29(1) পালো আৰ্লি চাইল্ডহুড কেয়াৰ এণ্ড এডুকেশ্যন পালো NGO পালো মাইনৰিটিজ এডুকেশ্যনছ পালো নন ফৰ্মেল অগতানুগতিক শিক্ষা ব্যৱস্থা পালো ডিস্ট্ৰিক্ট প্ৰাইমেৰী এডুকেশ্যন প্ৰগ্ৰাম আমি এখন আঁচনি পালো মিড ডে মিল ইতিমধ্যে মই এই বিষয়ে আপোনালোকক আগৰ পাঠত আলোচনা কৰিলো ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ SSA সৰ্বশিক্ষা অভিযান এখন গুৰুত্বপূৰ্ণ অভিযান যিখন অভিযানে আমাৰ ভাৰতবৰ্ষত আমাৰ শিক্ষা ব্যৱস্থা এক আলোড়নৰ সৃষ্টি কৰিছিলে আৰু এই শিক্ষা ব্যৱস্থাই আমাৰ 2001 চনৰ পৰা 2010 চনৰ ভিতৰত আমাৰ শিক্ষা ব্যৱস্থা আমাৰ সকলোৰে বাবে কৰিবৰ বাবে এক বিশেষ পদক্ষেপ হাতত লৈছিলে ইয়াৰ পিছতে SSA পিছতে আমাৰ নতুনখন আঁচনি গঠন হৈছিলে যাক কৈছো আমি কস্তুৰবা গান্ধী বালিকা বিদ্যালয় যোজনা যিখন যোজনাই আমাৰ শিক্ষা ব্যৱস্থাত এক নতুন পদক্ষেপ হাতত লৈছিলে গতিকে এই যে কস্তুৰবা গান্ধী বালিকা বিদ্যালয় যোজনা এই যোজনাখন আমাৰ 2004 চনত ভাৰত চৰকাৰে আৰম্ভ কৰিছিলে এই যোজনাখনে বিশেষভাৱে আমাৰ OBC SC ST শ্ৰেণীৰ ছোৱালীসকলৰ বাবে শিক্ষাৰ এখন যোজনা হিচাপে লোৱা হৈছিলে গতিকে এই আঁচনিখনৰ অধীনত আমাৰ দূৰৱৰ্তী যিবিলাক গ্ৰাম্য অঞ্চলত স্থাপিত আৱাসিক উচ্চ প্ৰাথমিক বিদ্যালয় আছে এই বিদ্যালয়সমূহক আমাৰ কি কৰা হৈছিলে শিক্ষা ব্যৱস্থা দিয়াৰ কথা ঘোষণা কৰিছিলে ইয়াৰ উপৰিও বৰ্তমান এই আঁচনিখন আমাৰ SSA মহিলা সমকক্ষ যোজনা আৰু ছোৱালীৰ বাবে প্ৰাথমিক শিক্ষাৰ ৰাষ্ট্ৰীয় কাৰ্যসূচীৰ সৈতে সমন্বয় কৰি আৰম্ভ কৰা হৈছিলে ইয়াৰ উপৰিও এই যোজনাটো বিশেষ ক্ষতিগ্ৰস্ত শ্ৰেণীৰ ছোৱালীৰ বাবে প্ৰাথমিক শিক্ষাৰ প্ৰদান কৰাৰ বাবে
ইয়াৰ ব্যৱস্থা হাতত লোৱা হৈছে গতিকে আমাৰ কস্তুৰবা গান্ধী বালিকা বিদ্যালয় এখন যোজনা যিখন যোজনাই আমাৰ গুণগত শিক্ষা ব্যৱস্থা সকলোৰ বাবে সমপৰ্যায়ৰ হ'ব লাগে বুলি তেওঁলোকে মতামত আগবঢ়াইছিলে ইয়াৰ উপৰিও 2004 চনত ভাৰত চৰকাৰে কি কৰিছিলে এই যোজনাখন আৰম্ভ কৰিছিলে এই যোজনাখনে কি কৰিছিলে ওবিসি এসটি এসসি সকলো শ্ৰেণীৰ ল'ৰা ছোৱালীৰ বাবে শিক্ষাৰ ক্ষেত্ৰত ইয়াক প্ৰভাৱ বিস্তাৰ কৰিছিলে এই আঁচনিখনৰ অধীনত যিবিলাক দূৰৱৰ্তী গ্ৰাম্য অঞ্চলত স্থাপিত আৱাসিক উচ্চ প্ৰাথমিক বিদ্যালয়ৰ ব্যৱস্থা কৰিছিলে বৰ্তমান এই আঁচনিখন এছএছএ মহিলা সমকক্ষ যোজনা আৰু ছোৱালীৰ বাবে প্ৰাথমিক শিক্ষাৰ ৰাষ্ট্ৰীয় কাৰ্যসূচীৰ সৈতে সমন্বয় কৰি আৰম্ভ কৰা হৈছিল এই যোজনাটো বিশেষ ক্ষতিগ্ৰস্ত শ্ৰেণীৰ ছোৱালীৰ বাবে প্ৰাথমিক শিক্ষা প্ৰদান কৰাৰ বাবে এক বিশেষ ব্যৱস্থা হাতত ৰাখিছিল ইয়াৰ পিছতে আমাৰ প্ৰত্যেকৰ বাবে শিক্ষা বা এডুকেশ্যন ফৰ অলৰ ক্ষেত্ৰতো আমাৰ আৰু এখন অভিযান যাক আমি কৈছো যে ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান এইখন এখন মাধ্যমিক শিক্ষা অভিযান বা মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত যিবিলাক গুণগত মানদণ্ড বিকাশ সাধনৰ ক্ষেত্ৰত এইখন আঁচনি যদিও প্ৰস্তুত কৰা হৈছিল বিশেষভাৱে এইখন আঁচনিয়ে আমাৰ প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰতো তেওঁলোকে বিশেষ পদক্ষেপ হাতত লৈছিল গতিকে ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান যাক আমি ৰামসা বুলি কওঁ শৰ্ট ফৰ্মত গতিকে আমি চমুকৈ ৰামসা বুলি কওঁ এই ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানখন আমাৰ 2009 চনত ভাৰত চৰকাৰত কি কৰা হৈছিল ভাৰত চৰকাৰৰ দ্বাৰা এইখন উত্থাপন কৰা হৈছিল গতিকে এই ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা যিখন অভিযান এই অভিযানখন এছএছএৰ উন্নতি আৰু মাধ্যমিক শিক্ষাৰ মানদণ্ডৰ বাবে প্ৰস্তুত কৰা হৈছিল ইয়াৰ পৰৱৰ্তী পৰ্যায়ত ইয়াৰ লক্ষ্য হৈছিল প্ৰতি 5 কিলোমিটাৰৰ ব্যাসাৰ্ধৰ ভিতৰত মাধ্যমিক বিদ্যালয় স্থাপন কৰা ইয়াৰ লক্ষ্য হৈছিল যে প্ৰতি 5 কিলোমিটাৰৰ ব্যাসাৰ্ধৰ ভিতৰত মাধ্যমিক বিদ্যালয় স্থাপন কৰিব লাগিব ইয়াৰ উপৰিও ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে যে আমাৰ যিখন অভিযান ৰামসা এই অভিযানখন বিশেষভাৱে মাধ্যমিক শিক্ষা প্ৰাপ্ত কৰাৰ বাবে যিখন লিংগ আৰ্থসামাজিক আৰু বিকলাংগতাৰ বাধা আঁতৰাবলৈ চেষ্টা কৰা হৈছিল এই অভিযানখনে আমাৰ শিক্ষাৰ্থীসকলৰ যিটো মাধ্যমিক শিক্ষা প্ৰাপ্ত কৰাৰ বাবে মাধ্যমিক শিক্ষা যাতে তেওঁলোকে কি কৰিব পাৰে সমাপ্ত কৰিব পাৰে তাৰ বাবে আমাৰ যিটো লিংগ মানে ল'ৰা ছোৱালী বা পুৰুষ মহিলাৰ মাজত যিটো আমাৰ পাৰ্থক্য আছে এই পাৰ্থক্যটো আমি আঁতৰি আহিব লাগিব ইয়াৰ লগে লগে আমাৰ আৰ্থসামাজিক দিশটো তেওঁলোকে চাইছিল আৰু বিকলাংগ যিবিলাকক আমি বিশেষভাৱে সক্ষম ব্যক্তি বুলি বৰ্তমান সময়ত আমি কওঁ শাৰীৰিক হওক মানসিক হওক যিকোনো ক্ষেত্ৰত তেওঁলোকৰ যিটো বাধাগ্ৰস্ততা যাৰ বাবে আমি বিকলাংগ হিচাপে তেওঁলোকে সমাজত স্বীকৃতি হ'বলগীয়া হয় এই সকল ছাত্ৰ ছাত্ৰীৰ বাধা আঁতৰাবলৈ আমাৰ ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানে এটা মুখ্য ভূমিকা গ্ৰহণ কৰি আহিছে গতিকে ইয়াৰ লক্ষ্য হৈছে এই মাধ্যমিক শিক্ষা অভিযানখনৰ লক্ষ্য হৈছিল 2017 চনৰ ভিতৰত মাধ্যমিক শিক্ষাৰ সাৰ্বজনীন প্ৰৱেশাধিকাৰ প্ৰদান কৰা আমি যেটা সাৰ্বজনীন কৰিব পাৰো এই সাৰ্বজনীনতাৰ ক্ষেত্ৰত আমি কি কৰিব লাগিব 2017 চনৰ যিখন আইন এই আইনখনৰ ভিত্তিত বা 2017 চনৰ ভিত্তিত আমি কি কৰিব লাগিব সকলো বিলাক ল'ৰা ছোৱালী যাতে প্ৰাথমিক শিক্ষা সমাপ্তি কৰি মাধ্যমিক শিক্ষাত এন্ট্ৰি হ'ব পাৰে তাৰ বাবে গুৰুত্ব প্ৰদান কৰিব লাগিব গতিকে ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানখন 2009 চনত ভাৰত চৰকাৰৰ দ্বাৰা আৰম্ভ কৰা হৈছিল এই অভিযানটো আমাৰ সৰ্বশিক্ষা অভিযানৰ উন্নতি আৰু মাধ্যমিক শিক্ষাৰ মানদণ্ডৰ বাবে প্ৰস্তুত কৰা হৈছিল এই অভিযানখনৰ মূল লক্ষ্য হৈছে যে প্ৰতি 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত আমাৰ মাধ্যমিক বিদ্যালয় স্থাপন কৰা প্ৰতি 5 কিলোমিটাৰৰ ব্যাসাৰ্ধৰ ভিতৰত আমি কি কৰিব লাগিব মাধ্যমিক বিদ্যালয় স্থাপন কৰিব লাগিব ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ যিখন ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা আঁচনি আছে এই আঁচনিখনত কি কৰিব লাগিব সকলো শিক্ষাৰ্থীয়ে যাতে মাধ্যমিক শিক্ষা প্ৰাপ্তৰ বাবে তেওঁলোকৰ মাজত থকা যিটো পাৰ্থক্য লিংগ হওক আৰ্থসামাজিক দিশ হওক বা যিখন বিকলাংগ আছে তেওঁলোকৰ বাধা আঁতৰাবলৈ আমি চেষ্টা কৰিব লাগিব ইয়াৰ উপৰিও ইয়াৰ লক্ষ্য হৈছে যে 2017 চনৰ ভিতৰত মাধ্যমিক শিক্ষাৰ সাৰ্বজনীন প্ৰৱেশাধিকাৰ প্ৰদান কৰা গতিকে 2017 চনৰ ভিতৰত
আমাৰ মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত যাতে সকলো ল'ৰা ছোৱালী প্ৰৱেশ কৰিব পাৰে তাৰ বাবে ব্যৱস্থা হাতত ৰাখিব লাগিব ইয়াৰ পৰৱৰ্তী পৰ্যায়ত ৰাইট টু এডুকেশ্যন 2009 গতিকে আমাৰ যিখন শিক্ষাৰ অধিকাৰ আইন 2009 এই আইনখনে আমাৰ কি কৰিছে এক গুৰুত্বপূৰ্ণ ভূমিকা বা পদক্ষেপ হাতত লৈছে এডুকেশ্যন ফৰ অল অৰ্থাৎ সকলোৰে বাবে শিক্ষা কিদৰে প্ৰযোজ্য কৰিব পাৰি এই বিষয়ে তেওঁলোকে গুৰুত্বপূৰ্ণ মতামত আগবঢ়াইছে গতিকে ৰাইট টু এডুকেশ্যন 2009 এখন গুৰুত্বপূৰ্ণ আইন শিক্ষাৰ অধিকাৰ আইন 2009 এই আইনখন বিশেষভাৱে আমাৰ সংসদত ভাৰতৰ সংসদত আমাৰ এখন গৃহীত হৈছিল এই আইনখন সৃষ্টি কৰিবৰ বাবে আমাৰ ভাৰতীয় সংবিধানখন সংশোধন কৰিবলগীয়া হৈছিল ভাৰতীয় সংবিধানখন সময়ে সময়ে হয়তো কেতিয়াবা আমাৰ জনসাধাৰণৰ ডিমান্ড বা জনসাধাৰণৰ প্ৰয়োজন সাপেক্ষে ইয়াক সংশোধন কৰিব পৰাৰ এটা বিশেষ ব্যৱস্থা আছে এই বিশেষ ব্যৱস্থাৰ ভিত্তিত আমাৰ ভাৰতীয় সংবিধানখনো কি কৰা হৈছিল সংশোধন কৰিবলগীয়া হৈছিল এই সংশোধনৰ আমি নাম দিয়া হৈছিল 86তম সংশোধন এই 86তম সংশোধনৰ বিপৰীতে এটা নতুন আমাৰ কি কৰা হৈছিল আৰ্টিকেল বা অনুচ্ছেদ গঠন হৈছিল যিটো অনুচ্ছেদক আমি কৈছো 21A অৰ্থাৎ অসমীয়াত 21 ক এই অনুচ্ছেদটো কি কৰা হৈছিল গঠন হৈছিল এই অনুচ্ছেদৰ ভিত্তিতে আমাৰ শিক্ষাৰ অধিকাৰ আইন 2009 চনৰ বিষয়বস্তু সামৰি লোৱা হৈছিল গতিকে এই বিষয়বস্তুটো হৈছে কেনেকুৱা এই আইনখন সাধাৰণতে বিনামূলীয়া আৰু বাধ্যতামূলক কাৰ্যসূচীৰ বাবে গ্ৰহণ কৰা হৈছে আৰু এই আইনখন হৈছে ভাৰতৰ সংসদৰ এক বিশেষ কাৰ্যসূচী আৰু এই আইনখন আমাৰ 2009 চনৰ 4 আগষ্টত প্ৰণয়ন কৰা হৈছিল আৰু 2010 চনৰ 4 এপ্ৰিলত ইয়াক কি কৰা হৈছিল কাৰ্যকৰী কৰা হৈছিল আমাৰ যেটো ৰাইট টু এডুকেশ্যন গতিকে এই আৰটিআই যিখন আইন এই আৰটিআই আইনখনে ভাৰতীয় সন্মিলনৰ অনুচ্ছেদৰ 21 কৰ অধীনত ভাৰতত 6 পৰা 14 বছৰৰ ভিতৰতে শিশুসকলৰ বাবে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ এক গুৰুত্বপূৰ্ণ বিষয়সমূহ বৰ্ণনা কৰা হৈছে ইয়াৰ উপৰিও এই আইন অনুসৰি আমাৰ শিক্ষা 6 পৰা 14 বছৰ বয়সৰ প্ৰতিটো শিশুৰ বাবে ইয়াৰ এটা মৌলিক অধিকাৰ ইট ইজ আ ফান্ডামেন্টাল ৰাইটস গতিকে এই ফান্ডামেন্টাল ৰাইটস অনুসৰি আমাৰ সকলো শিক্ষা ব্যৱস্থা 6 পৰা 14 বছৰ বয়সৰ ভিতৰত হ'ব লাগিব ইয়াৰ উপৰিও আমাৰ যিখিনি ছাত্ৰ ছাত্ৰী আছে বিশেষকৈ সংখ্যালঘু বা দৰিদ্ৰ বা আমাৰ সমাজৰ যিবিলাক পিছপৰা শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী আছে এই ছাত্ৰ ছাত্ৰীসকলৰ 25% তেওঁলোকৰ বাবে আসন সংৰক্ষণ কৰিব লাগিব কাৰণ তেওঁলোকৰ কাৰণে সিট ৰিজাৰ্ভেশন কৰি ৰাখিব লাগিব 25% তেওঁলোকৰ কাৰণে আমি সিট ৰিজাৰ্ভেশন কৰি ৰাখিব লাগিব এই আইনখনৰ আৰু এটা গুৰুত্বপূৰ্ণ পদক্ষেপ হৈছে এই আইনখনে আমাৰ প্ৰাথমিক শিক্ষা সম্পূৰ্ণ নোহোৱাকৈ কোনো শিশুক পিছুৱাই ৰাখিব নালাগিব অৰ্থাৎ আমাৰ যেটো ড্ৰপ আউট কিছুমান ল'ৰা ছোৱালী বিদ্যালয় এৰি গুচি যায় কোনোবা ল'ৰা ছোৱালী নামভৰ্তিকৰণ কৰি তেওঁলোকৰ বিভিন্ন ঘৰুৱা সমস্যাৰ বাবে তেওঁলোকে নহা হয় কিছুমানে আকৌ ক্লাছত সদায় অনুপস্থিত থাকে কিছুমানে আকৌ তেওঁলোকে একেটা শ্ৰেণীতে বাৰ তেওঁলোকে অনুতীৰ্ণ হৈ পেলাই তেওঁলোকে স্কুল এৰিবলৈ বাধ্য হয় এই যিখিনি সমস্যা এই সমস্যাখিনি মাজেৰে তেওঁলোকক শিক্ষাটো সমাপ্ত কৰিব দিব লাগিব যাতে তেওঁলোকে পিছুৱাই নাযায় তেওঁলোকক কোনো ধৰণৰ বহিষ্কাৰ কৰিব নালাগিব আৰু তেওঁলোকৰ কোনো ধৰণৰ বিশেষ পৰীক্ষাৰ ব্যৱস্থা থাকিব নালাগিব এইখন আইনৰ মতে পৰীক্ষাৰ ব্যৱস্থা থাকিব নালাগিব তেওঁলোকক কোনো ধৰণৰ পানিশমেন্ট বা শাস্তিৰ ব্যৱস্থা নাথাকিব ইয়াৰ উপৰিও তেওঁলোকক আমি পিছুৱাই ৰাখিব নালাগিব ইয়াৰ উপৰিও এই আইনখনে আৰু এটা বিশেষ ব্যৱস্থা হাতত ৰাখিছে যিবিলাক ল'ৰা ছোৱালীয়ে অনুতীৰ্ণ হয় বা ড্ৰপ আউট হয় ইয়াৰ কাৰণটো কি কিয়ৰ বাবে হয় ইয়াৰ বাবে আমি কি কৰিম আমি কি পদক্ষেপ হাতত লম কি পৰামৰ্শ আমি ল'ব লাগিব কি সাজেশন আমাক দিব এইখিনিৰ বাবে এক বিশেষ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হয়
যিটো প্ৰশিক্ষণ আমাৰ শিক্ষকসকলকো দিয়া হয় ইয়াৰ লগত জড়িত ব্যক্তিসকলেও ইয়াত কি কৰা হয় অন্তৰ্ভুক্তকৰণ হয় গতিকে ৰাইট টু এডুকেশ্যন যিখন এখন আইন এই আইনখন এখন গুৰুত্বপূৰ্ণ আইন যিখন আইনে আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাৰ সকলো ল'ৰা ছোৱালীকে প্ৰাথমিক শিক্ষা লোৱাৰ বাবে আমাৰ কি কৰা হৈছিলে তেওঁলোকক আগ্ৰহ প্ৰকাশ কৰিছিলে আনকি আমাৰ যিসকল পেৰেণ্টছ আছে তেওঁলোককো মনোবল দিয়া হৈছিলে তেওঁলোকৰ মাজতো মনোযোগৰ সৃষ্টি কৰা হৈছিলে যিকোনো পদ্ধতিয়ে তেওঁলোকে তেওঁলোকৰ ল'ৰা ছোৱালীক কি কৰিব লাগিব পাঠদানৰ বাবে পঠিয়াবই লাগিব গতিকে তেওঁলোকে শ্ৰেণীত এডমিশ্যন দিব লাগিব আৰু কোনো শিক্ষকে তেওঁলোকক নামভৰ্তিকৰণ নকৰো বুলিও ক'ব নোৱাৰিব গতিকে এইটো এটা ৰাইট এইটো আইন এইখিনি কথা আমাৰ ল'ৰা ছোৱালীসকলক কি কৰা হৈছিলে অৱগত কৰাই দিয়া হৈছিলে ইয়াৰ লগতে তেওঁলোকৰ পৰিয়াল বা পেৰেণ্টছ যিবিলাক অভিভাৱক আছে তেওঁলোককো জনাই দিয়া হৈছিলে গতিকে এই আইনখনৰ জৰিয়তে আমাৰ প্ৰাথমিক শিক্ষা বিনামূলীয়া আৰু বাধ্যতামূলককৰণৰ এটা বিশেষ পদক্ষেপ ল'বৰ বাবেহে আমাৰ ভাৰতীয় সংবিধানখন আমাৰ পুনৰ সংশোধন কৰা হৈছিলে গতিকে মই ক'লোৱে যে আমাৰ ভাৰতীয় সংবিধানখন সময়ে সময়ে কি কৰা হয় সংশোধন কৰা হয় কিহৰ বাবে ৰাইজৰ ডিমাণ্ডৰ বাবে বা ল'ৰা ছোৱালীসকলৰ ভৱিষ্যত চাই বা আমাৰ জনসাধাৰণ চাই যিহেতু আমাৰ ভাৰতীয় সংবিধানখনেই হৈছে আমাৰ মূল বিষয়বস্তু এই সংবিধানখনেই আমাক সকলো ধৰণৰ ৰাইট দিছে সকলো ধৰণৰ দায়িত্ব আৰু কৰ্তব্য হাতত দিছে গতিকে এই দায়িত্ব আৰু কৰ্তব্যৰ পৰা যাতে কোনো হাৰি নাযায় এই দায়িত্ব আৰু কৰ্তব্যৰ যাতে অন্তৰ্ভুক্ত হয় গতিকে তেওঁলোকৰ বাবে এই বিশেষ ব্যৱস্থা হাতত ৰখা হৈছে গতিকে এই আইনখনে 2009 চনৰ আমাক বিশেষভাৱে প্ৰভাৱ বিস্তাৰ কৰিছে ইয়াৰ উপৰিও আমাৰ নেক্সট আৰু এখন আমাৰ আঁচনি হাতত লৈছিলে কেন্দ্ৰীয় চৰকাৰে যাক আমি কৈছো যে পদ্দে ভাৰত আৰু বদ্দে ভাৰত এইখন এখন আঁচনি যিখন আঁচনি আমাৰ 2014 চনত আমাৰ কি কৰা হৈছিলে ইয়াক মুকলি কৰা হৈছিলে এই আঁচনিখনো বিশেষভাৱে আমাৰ SSA যে সৰ্ব শিক্ষা অভিযানৰ বাবে কেনেকুৱা ধৰণৰ আমি বিষয়বস্তু হাতত লম বা কেনেকুৱা ধৰণৰ আমি ইনিচিয়েটিভ লম এই বিষয়বস্তুৰ ওপৰত ভিত্তি কৰি 2014 চনত ইয়াক মুকলি কৰা হৈছিলে বিশেষভাৱে পদ্দে ভাৰত আৰু বদ্দে ভাৰতৰ মূল বিষয়বস্তুটো হৈছিলে যে ভাষা আৰু গণিতক গুৰুত্ব প্ৰদান কৰা আৰু দ্বৈত ট্ৰেক পদ্ধতিৰ শেহতীয়া পদক্ষেপ হাতত লোৱা অৰ্থাৎ ভাষা আৰু গণিত এই দুটা বিষয়বস্তু এই বিষয়বস্তু দুটাই আমাৰ বিশেষভাৱে প্ৰাথমিক পৰ্যায়ৰ ল'ৰা ছোৱালীসকলৰ এক বিশেষ জ্ঞান লাগিব দ্যাট মিন্স ৰিডিং ৰাইটিং এণ্ড এৰিথমেটিক লিখা পঢ়া আৰু গণনা কৰা যদি জ্ঞানখিনি থাকে তেতিয়াহে আমি কি কৰিব পাৰো প্ৰাথমিক শিক্ষাৰ সাৰ্বজনীনৰ এটা পদক্ষেপ আগুৱাই লৈ যাব পাৰো গতিকে ভাষা আৰু গণিতক পদক্ষেপ বা গুৰুত্ব দিয়াৰ বাবে এই দ্বৈত ট্ৰেক পদ্ধতিৰ সংৰক্ষণ বা পদক্ষেপ হাতত লোৱা হৈছিলে গতিকে পঢ়া আৰু লিখাত আগ্ৰহ সৃষ্টি কৰি উন্নত ভাষা বিকাশৰ বাবে আগতীয়াকৈ কেনেকৈ পঢ়িব তেওঁলোকে লিখা আৰু বুজাবুজি কেনেকৈ কৰিব এই বিষয়ে চেষ্টা হাতত লৈছিলে ইয়াৰ উপৰিও শাৰীৰিক আৰু সামাজিক পৰিৱেশ সম্পৰ্কত আমাৰ যিখন প্ৰাথমিক আৰু ইতিবাচক আগ্ৰহ সৃষ্টি কৰিবলৈ প্ৰাৰম্ভিক গণিতখন কি কৰা হৈছিলে অন্তৰ্ভুক্ত কৰা হৈছিলে অৰ্থাৎ শাৰীৰিক আৰু সামাজিক পৰিৱেশৰ মাজত যদি তেওঁলোকে সম্পৰ্ক স্থাপন কৰিব পাৰে প্ৰাকৃতিক আমাৰ যিটো নেচাৰেল আৰু ইতিবাচক আমাৰ যিটো পজিটিভ আমাৰ ইন্টাৰেষ্ট এইটো যাতে বাঢ়ে আমাৰ ইতিবাচক আগ্ৰহটো যাতে বাঢ়ে তাৰ বাবে প্ৰাৰম্ভিক গণিতৰ ব্যৱস্থা কৰা হৈছিলে গতিকে গণিত ভাষা আৰু লিখা পঢ়া এই তিনিটা হৈছে আমাৰ গুৰুত্বপূৰ্ণ বিষয়বস্তু যেইকেইটা নাজানিলে আমি অশিক্ষিত বুলি মানুহক ক'ব পাৰো বা কোৱা যায় যে লিখা পঢ়া আৰু গণনা কৰা এই তিনিটা বস্তু হৈছে আমাৰ শিক্ষা ব্যৱস্থাত উল্লেখযোগ্য স্কিল বা কৌশল গতিকে এই কথাটোৰ প্ৰতি লক্ষ্য ৰাখিয়ে বদ্দে ভাৰত আৰু বদ্দে ভাৰতে আমাৰ কি কৰিছিলে এইকেইটা বস্তু হাতত লৈছিলে এই পদ্দে ভাৰত আৰু বদ্দে ভাৰত 2014 চনৰ পৰা ইয়াক মুকলি কৰা হৈছিলে য'ত ভাষা আৰু গণিতৰ ওপৰত গুৰুত্ব দিয়া হৈছিলে পঢ়া আৰু লিখাৰ ওপৰত আগ্ৰহ সৃষ্টি কৰিছিলে আৰু উন্নত ভাষা বিকাশৰ বাবে আগতীয়াকৈ পঢ়া আৰু লিখাৰ আৰু বুজাবুজিৰ তেওঁলোকে মনোভাৱ হাতত লৈছিলে ইয়াৰ উপৰিও আমাৰ যিটো প্ৰাৰম্ভিক গণিতৰ আমি কি বিষয়বস্তু হাতত ল'ম কি ধৰণে তেওঁলোকক শিকাম বা শাৰীৰিক বা সামাজিক দিশৰ পৰিৱেশ আমি কিদৰে উন্নত কৰিম এই বিষয়ৰ ওপৰতো কিছুমান দিশ সামৰি লোৱা হৈছিলে গতিকে পদ্দে ভাৰত আৰু বদ্দে ভাৰত এইখন অভিযানেও আমাৰ প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰত যথোপযুক্ত আমাৰ মতামত আগবঢ়াই থৈ দিছে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত
আৰু এটা গুৰুত্বপূৰ্ণ প্ৰজেক্ট আকৌ এবাৰ মই পুনৰবাৰ আলোচনা কৰিবলৈ লৈছো যে শিক্ষা কৰ্মী প্ৰজেক্ট শিক্ষা কৰ্মী প্ৰজেক্ট যিটো আঁচনি বিশেষভাৱে আমাৰ ৰাজস্থানতহে ইয়াক কি কৰা হৈছিলে মুকলি কৰা হৈছিলে গতিকে আমাৰ যেটো শিক্ষা কৰ্মী যিখন প্ৰজেক্ট এই প্ৰজেক্টখন আমাৰ ৰাজস্থানত সাধাৰণতে 1987 চনৰ পৰা ইয়াক কাৰ্যকৰীকৰণ কৰা হৈছে আৰু বৰ্তমান সময়লৈকে ইয়াৰ কাৰ্যকৰীকৰণ হৈ আছে গতিকে যিখন শিক্ষা কৰ্মী প্ৰজেক্ট ইয়াৰ লক্ষ্যটোৱে হৈছিলে যে আমাৰ শিক্ষা ব্যৱস্থাৰ সাৰ্বজনীন কৰা লগতে গুণগত বিকাশ সাধনৰ ক্ষেত্ৰত প্ৰাথমিক শিক্ষা ব্যৱস্থা কৰা প্ৰাথমিক শিক্ষা ব্যৱস্থাৰ যিবিলাক আমাৰ দুৰ্গম অঞ্চল আছে ৰিমোট এৰিয়াছ আছে দুৰ্গম অঞ্চল আছে বা যিখিনি সামাজিকভাৱে পিছপৰা আছে আৰু এই পিছপৰা লোকসকলক আগবঢ়াই নিবৰ বাবে বা ৰাজস্থানত আমাৰ যিখিনি প্ৰাইমেৰী শিক্ষাৰ ক্ষেত্ৰত আমাৰ ছোৱালীসকল পিছ পৰি আছে তাৰ বাবেহে আমাৰ কি কৰা হৈছিলে শিক্ষা কৰ্মী এই প্ৰজেক্টটো লোৱা হৈছিলে গতিকে এই প্ৰজেক্টটোৱে আমাৰ ৰাজস্থানৰ যিসকল মহিলা বা ছোৱালী সকল আছে যিসকল আমাৰ দুৰ্গম অঞ্চলত বাস কৰে তেওঁলোকে সামাজিক বা অৰ্থনৈতিকভাৱে পিছপৰা এই সকলক শিক্ষা প্ৰদানৰ বাবে বা তেওঁলোকৰ গুণগত বিকাশ সাধনৰ বাবে বিশেষ ব্যৱস্থা হাতত লোৱা হৈছিলে ইয়াৰ উপৰিও এই প্ৰজেক্টখনে এটা গুৰুত্বপূৰ্ণ দুৰ্বলতা এটা আইডেন্টিফাইড কৰিছিলে বা চিনাক্তকৰণ কৰিছিলে এইটো হৈছে আমাৰ ইউনিভাৰ্সালাইজেশন অফ এলিমেন্টাৰী এডুকেশন প্ৰাথমিক শিক্ষা সাৰ্বজনীনকৰণৰ বাবে আমাৰ টিচাৰ সকলৰ আমাৰ শিক্ষাগুৰু সকলৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা আমাৰ আছে বুলি তেওঁলোকে উল্লেখ কৰিছিলে গতিকে এই কৰ্মীসকলে কি কৰে যিবিলাক শিক্ষা কৰ্মী আছে এই কৰ্মীসকলে আমাৰ বিভিন্ন অঞ্চললৈ গৈ তেওঁলোকে প্ৰশিক্ষণ দিয়ে বিভিন্ন অঞ্চললৈ গৈ প্ৰশিক্ষণ দিয়ে তেওঁলোকে সুপাৰভাইজ কৰে নিৰীক্ষণ কৰে আৰু ইয়াৰ ভিত্তিতে এই যিখন আমাৰ আঁচনি এই আঁচনিখনে কি কৰে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ নামভৰ্তিকৰণ বিশেষভাৱে প্ৰাথমিক শিক্ষাত তেওঁলোকৰ নামভৰ্তিকৰণৰ এটা ব্যৱস্থা মজবুত কৰি তোলাৰ বাবে কৰ্মীসকলে কাম কৰি যায় গতিকে এই শিক্ষা যিবিলাক কৰ্মী আছে বা যিবিলাক কৰ্মচাৰী আছে এই কৰ্মচাৰীসকলে এই প্ৰজেক্টটোৰ দ্বাৰা এই আঁচনিটোৰ দ্বাৰা ৰাজস্থানত বিশেষভাৱে ৰাজস্থানত যিবিলাক ৰিমোট এৰিয়া আছে বা যিবিলাক দুৰ্গম অঞ্চল আছে এই দুৰ্গম অঞ্চলত বাস কৰা মানুহসকলে কিদৰে প্ৰাথমিক শিক্ষা ব্যৱস্থা তেওঁলোকে ল'ব পাৰে আৰু বিশেষভাৱে ছোৱালীসকলে যাতে পিছ পৰি নাযায় তাৰ বাবে তেওঁলোকক কি কৰা হৈছিলে এই কৰ্মীসকলে দিনে ৰাতিয়ে তেওঁলোকে কাম কৰিছিলে গতিকে এই কৰ্মীসকলে কিছুমান দুৰ্বলতা বা বাধাবিলাক তেওঁলোকে আইডেন্টিফাইড কৰিছিলে চিনাক্তকৰণ কৰিছিলে আৰু সেই মৰ্মে তেওঁলোকে বিভিন্ন পৰ্যায়ত প্ৰশিক্ষণ দিয়াৰ বাবে আৰু তেওঁলোকে সুপাৰভাইজ কেনেকৈ আমি তেওঁলোকে অনুসন্ধান কৰিব বা সুপাৰভাইজ কৰিব এই সুপাৰভাইজ কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে আৰু এই প্ৰজেক্টৰ দ্বাৰা এই অভিযানৰ দ্বাৰা আমাৰ প্ৰাথমিক শিক্ষাত বিশেষভাৱে ছাত্ৰ ছাত্ৰীসকলৰ সাৰ্বজনীনৰ ক্ষেত্ৰত যিটো এনৰোলমেণ্ট তেওঁলোকৰ যিটো নামভৰ্তিকৰণৰ এনৰোলমেণ্ট বা সংখ্যা বৃদ্ধি কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে অৰ্থাৎ ৰাজস্থানৰ যিবিলাক দূৰৱৰ্তী অঞ্চল আছে সামাজিকভাৱে পিছপৰা অঞ্চল আছে এই অঞ্চলবোৰৰ সাৰ্বজনীনকৰণৰ বাবে তেওঁলোকৰ গুণগত উন্নতি বা ছোৱালীসকলৰ যাতে প্ৰাথমিক শিক্ষাৰ পৰা বঞ্চিত নহয় ইয়াৰ বাবে ব্যৱস্থা তেওঁলোকে শিক্ষা কৰ্মীসকলে তেওঁলোকে ব্যৱস্থাবিলাক হাতত লৈছে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অন্য এটা গুৰুত্বপূৰ্ণ আমাৰ প্ৰজেক্ট যিখনৰ প্ৰজেক্ট বা যিখন আঁচনিৰ নাম ৰখা হৈছে যে বিহাৰ এডুকেশ্যন প্ৰজেক্ট বিহাৰ এডুকেশ্যন প্ৰজেক্ট গতিকে বিহাৰ এডুকেশ্যন প্ৰজেক্টখনৰো মূল লক্ষ্যটো আছিলে কি যে প্ৰাথমিক শিক্ষাৰ যিটো সিস্টেম যিটো পদ্ধতি এই পদ্ধতিটো পৰিমাণগত হওক বা গুণগত মানদণ্ড হওক দুটা বিকাশ সাধন হ'ব লাগিব এই বিহাৰ এডুকেশ্যন প্ৰজেক্ট বা বিহাৰ শিক্ষা যিখন আঁচনি এইখন 1991 চনত মুকলি কৰা হৈছিলে গতিকে এই আঁচনিখনে আমাৰ বিভিন্ন স্থানীয় সম্প্ৰদায় গাঁৱৰ শৈক্ষিক কমিটি আৰু এনজিঅ'ত অন্তৰ্ভুক্ত কৰা ব্যক্তিসকলক
লোৱা হৈছিল গতিকে এই প্ৰকল্পটোত যিবিলাক স্থানীয় সম্প্ৰদায়ৰ ব্যক্তি আছে বা গাঁৱৰ শৈক্ষিক কমিটি আছে বা এনজিও বিলাকক ইয়াত অন্তৰ্ভুক্তকৰণৰ ব্যৱস্থা হাতত লোৱা হৈছে গতিকে এই প্ৰকল্পটোৰ জৰিয়তে সেই অঞ্চলৰ স্থানীয় সম্প্ৰদায় গাঁৱৰ শৈক্ষিক কমিটি আৰু এনজিও বিলাক অন্তৰ্ভুক্ত কৰা হৈছে ইয়াৰ উপৰিও এই প্ৰকল্পটোৱে শিক্ষকৰ প্ৰশিক্ষণৰো প্ৰদান কৰা হৈছে শিক্ষকৰ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে কিদৰে টিচাৰসকলক ট্ৰেইন আপ কৰিব পাৰি এই প্ৰজেক্টৰ জৰিয়তে শিক্ষকসকলক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হৈছে যে ল'ৰা ছোৱালীসকলৰ শিক্ষাৰ মানদণ্ড কেনেকৈ বৃদ্ধি কৰিব পাৰি তেওঁলোকৰ মূল্যায়নৰ ব্যৱস্থাৰ ক্ষেত্ৰত শিক্ষকসকলক প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে ইয়াৰ উপৰিও বিভিন্ন স্থানীয় আমাৰ যিসকল ব্যক্তি আছে এই ব্যক্তিসকলে কিদৰে তেওঁলোকে প্ৰশিক্ষণপ্ৰাপ্ত হৈ পেলাই সেই প্ৰজেক্টৰ যোগেদি তেওঁলোকে প্ৰাথমিক শিক্ষাৰ ব্যৱস্থা গুণগত মানদণ্ড বা পৰিমাণগত মানদণ্ড কিদৰে বৃদ্ধি কৰিব পাৰে এই আঁচনিয়ে কি কৰিছিল এক কাৰ্যকৰী ভূমিকা গ্ৰহণ কৰিছিল গতিকে এই ক্ষেত্ৰত আমি শিক্ষকবিলাকক প্ৰশিক্ষণ দিয়াটো অতিকৈ বাঞ্ছনীয় যিটো কথা আমাৰ বিহাৰ এডুকেশ্যন প্ৰজেক্টে ইয়াৰ অভিমত আগবঢ়াইছিলে যে শিক্ষকসকলকো এই প্ৰকল্পটোৰ জৰিয়তে প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব লাগিব ইয়াৰ একদম অন্তিম আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাৰ অন্তিম এটা প্ৰজেক্ট বা আঁচনি যিটো আঁচনিয়ে আমাৰ সকলোৰে বাবে শিক্ষাৰ ক্ষেত্ৰত এক গুৰুতৰ ভূমিকা গ্ৰহণ কৰিছিলে যিটো আঁচনিক আমি কৈছো যে লোক জম্বিছ প্ৰজেক্ট লোক জম্বিছ প্ৰজেক্ট এইটো হৈছে আমাৰ আটাইতকৈ শেষৰটো প্ৰজেক্ট বা আঁচনি যিখন আঁচনিয়ে আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাৰ সকলোৰে বাবে শিক্ষাৰ বাবে এক যথাযথ মতামত আগবঢ়াইছিলে আৰু এই মতামতৰ ভিত্তিতেই আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাৰ এডুকেশ্যন ফৰ অল আমাৰ প্ৰাথমিক শিক্ষা ব্যৱস্থা যাতে সাৰ্বজনীন হ'ব পাৰে আমাৰ প্ৰাথমিক ব্যৱস্থা যাতে বিনামূলীয়া বাধ্যতামূলক আৰু সাৰ্বজনীন কৰাৰ ক্ষেত্ৰত যাতে গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত ল'ব পাৰে গতিকে লোক জম্বিছ প্ৰজেক্টও এক উল্লেখনীয় ভূমিকা গ্ৰহণ কৰি থৈ গৈছে আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাত গতিকে এই লোক জম্বিছ প্ৰজেক্টটো আকৌ এবাৰ মই আপোনালোকক ক'বলৈ লৈছো গতিকে এই যিটো প্ৰকল্প এই প্ৰকল্পটো আমাৰ কেন্দ্ৰীয়ভাৱে পৃষ্ঠপোষকতা কৰা হৈছিল মানে কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰাহে এইটো আমাৰ কি কৰা হৈছিল মনোনীত কৰা হৈছিল অৰ্থাৎ এই প্ৰজেক্টৰ বা এই যিটো আঁচনি এই আঁচনিটোৰ মূল লক্ষ্যই আছিল যে মানুহৰ বাবে আন্দোলন গতিকে মানুহৰ বাবে আন্দোলন আছিলে ইয়াৰ মৌলিক উদ্দেশ্য আছিলে যে ৰাজস্থানত 2020 চনৰ ভিতৰত সকলোৰে বাবে শিক্ষা প্ৰাপ্ত কৰা 2020 চনৰ ভিতৰত যাতে ৰাজস্থানৰ প্ৰত্যেকজন ব্যক্তিয়ে ইয়াৰ শিক্ষা লাভ কৰিব পাৰে তেওঁলোকে শিক্ষাত আগবাঢ়ি যাব পাৰে ইয়াৰে উদ্দেশ্য আছিলে আমাৰ কি এই লোক জম্বিছ প্ৰকল্পটোৰ জৰিয়তে কৰা হৈছিল ইয়াৰ উপৰিও এই প্ৰকল্পটোৱে বিশেষভাৱে আমাৰ যিবিলাক বেচৰকাৰী সংস্থা আছে তেওঁলোকৰ সহযোগতহে আমাৰ ৰাজস্থানৰ শিক্ষা ব্যৱস্থা আগবঢ়াই নিছিলে গতিকে আমাৰ লোক জম্বিছ যিখন পৰিষদ বা যিখন আমাৰ এইখন প্ৰজেক্ট আছে এই প্ৰজেক্টখনে বিশেষভাৱে আমাৰ গ্ৰাম্য অঞ্চলৰ ব্যক্তিসকলৰ বিশেষভাৱে আমাক কি কৰা হৈছিলে অন্তৰ্ভুক্ত কৰা হৈছিলে গতিকে তেওঁলোকৰ কিছুমান লোক জম্বিছ পৰিষদ আছে যিটো ৰেজিষ্টাৰ্ড কৰা হৈছিলে তেওঁলোকৰ নামটো পঞ্জীয়ন কৰা হৈছিলে কোনো সোসাইটিৰ জৰিয়তে তেওঁলোকৰ সোসাইটিত পঞ্জীয়নভুক্ত একোটা প্ৰজেক্ট বা একোটা প্ৰকল্প যিটোৱে আমাৰ 2020 চনৰ ভিতৰত এই প্ৰকল্পটোৰ জৰিয়তে 20 চনৰ ভিতৰত সকলোৰে বাবে শিক্ষাৰ বাবে যাতে ল'ব পাৰে তাৰ ব্যৱস্থা কৰা হৈছিল গতিকে আমাৰ কিছুমান কি আছে লোক জম্বিছ প্ৰজেক্টত কিছুমান গাইডলাইনছ আছে বা প্ৰিন্সিপলছ আছে যিবিলাক প্ৰিন্সিপলছে কি কৰা হৈছে আমাৰ গ্ৰাম্য অঞ্চলৰ মানুহবিলাকক অন্তৰ্ভুক্ত কৰা হৈছে আৰু ইয়াৰ যিখিনি কাৰ্যকৰী দিশ ইয়াক ডিসেন্ট্ৰেলাইজ কৰা হৈছে বিকেন্দ্ৰীকৰণ অৰ্থাৎ ফগাই দিয়া হৈছে অকল কেন্দ্ৰতে যে থাকিব এইটো নহয় সকলোৰে বাবে বিকেন্দ্ৰীকৰণ কৰা হৈছিল আৰু ইয়াৰ উপৰিও পাৰ্টিসিপেশন অফ লাৰ্নিং সকলোবিলাক মানুহে যাতে ইয়াত অংশগ্ৰহণ কৰিব পাৰে তাৰপিছত ইন্টিগ্ৰেশ্যন যিবিলাক আমাৰ বহু বিকল্প বিষয়বস্তু আছে এইটোৰ মাজত যাতে আমাৰ সহযোগিতা থাকে ইয়াৰ উপৰিও কিদৰে আমাৰ নেতৃত্ব শিক্ষা ব্যৱস্থা ল'ব পাৰি এই সকলৰ ওপৰতো আমাৰ কি কৰা হৈছিল এটা গুণগত মানদণ্ডৰ শিক্ষা দিয়া হৈছিল এইদৰে লোক জম্বিছ প্ৰজেক্ট বা আঁচনিটোৱে আমাৰ ভাৰতবৰ্ষৰ যিটো শিক্ষা ব্যৱস্থা বা সকলোৰে বাবে শিক্ষা ব্যৱস্থা যাতে দিব পাৰে বা ল'ব পাৰে বিশেষকৈ গ্ৰাম্য অঞ্চলৰ ব্যক্তিসকলে ল'ব পাৰে তাৰ বাবে
বিভিন্ন ধৰণৰ NGO নন গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যন অৰ্থাৎ বেচৰকাৰী সংস্থাসমূহক তেওঁলোকে অন্তৰ্ভুক্ত কৰিছিলে আৰু এই অন্তৰ্ভুক্তকৰণৰ জৰিয়তে ভাৰতীয় শিক্ষা ব্যৱস্থাত আলোড়ন সৃষ্টি কৰি সকলোৰে বাবে শিক্ষা এডুকেশ্যন ফৰ অল তাক ইমপ্লিমেন্টেশ্যন বা কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত লৈছিলে ইয়াৰ উপৰিও শেষৰটোৱে হৈছে যে গাঁৱৰ যিবিলাক বিদ্যালয় আছে যিবিলাক আমাৰ ৰুৰেল অঞ্চলত যিবিলাক বিদ্যালয় আছে সেই বিদ্যালয়বিলাকৰ যিবিলাক কাম-কাজ হয় যিবিলাক শৈক্ষিক কাৰ্যকলাপ হয় যে ল'ৰা-ছোৱালীসকলৰ এটেণ্ডেন্স ল'ৰা-ছোৱালীসকলে এৰি থৈ যোৱা বিভিন্ন কাৰ্যকলাপৰ দায়িত্ব লোৱাৰ ক্ষেত্ৰত গাঁৱৰ সম্প্ৰদায়ৰ লোকসকলক দিছিলে ইতিমধ্যে মই আজি আপোনালোকৰ ইউনিট নম্বৰ 5 টো সমাপ্তি কৰিলো ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আপোনালোকক নতুন এটা পাঠ্যক্ৰমেৰে লগ পাম নমস্কাৰ